Hi friends, welcome back to my channel and very good morning. তো বন্ধুসকল যোৱা মানে কালি দুটা ট্ৰেড লৈছিলো মই দেখিব দুটা নৰ্মেল ট্ৰেড মানে এটো ৰাতি মই হোল্ড কৰিছো তো দেখিব এটা সিফলাৰ মই মে ফিউচাৰ লৈছো আৰু আইচিআইচিআই বেংকৰ মে ফিউচাৰ লৈছো সিফলাটো যদিও এতিয়া নো লছ নো প্ৰফিটত আছে আইচিআইচিআই বেংকটো এটা ভাল প্ৰফিটত আছে 8000 তো দুটাৰে এনালিসিস আপোনালোকৰ লগত শেয়াৰ কৰো দেখিব আইচিআইচিআই বেংকৰ চাৰ্ট তো আইচিআইচিআই বেংক মই কিয় ললো তো দেখিব আইচিআইচিআই বেংকৰ কাৰণে এইটো আছিল এটা প্ৰিভিয়াছ resistance level ইয়াৰ পৰা মাৰ্কেট ঘূৰি আহিছিলে তো যেতিয়া এই লেভেলটো ব্ৰেক কৰিছিলে তাৰ পৰা মাৰ্কেট আকৌ এবাৰ ইয়াতে ৰিট্ৰেস যেতিয়া কৰিব আহিছিলে তেতিয়া আপোনালোকে দেখিব আইচিআইচিআই বেংকে কি কৰিছিলে এই তিনটা কেন্দ্ৰ আপোনালোকে হয়তো মোৰ ভিডিওবিলাক যদি চাইছে আগৰ আপোনালোকে গম পাব এইটো এটা হৈ গল মৰ্নিং ষ্টাৰ ৰেড ক্যান্ডেল ডোজি আৰু এইটো হৈ গল এটা গ্ৰীন ক্যান্ডেল এটাবাৰ মই ব্লু এইটো ইউজ কৰো তো নৰমালি গ্ৰীন ক্যান্ডেল বুলি কোৱা হয় যেটা বুলিশ ক্যান্ডেল তো ৰেড ক্যান্ডেল ডোজি বা গ্ৰীন বা বুলিশ ক্যান্ডেল হলে আপোনাৰ কি হয় মৰ্নিং ষ্টাৰ বুলি কয় আৰু মৰ্নিং ষ্টাৰে কি কয় এটা নতুন ট্ৰেন্ডৰ মানে ডাইৰেকশন বুজায় মানে যেনেকৈ মৰ্নিং ষ্টাৰ মানে এটা নতুন দিনৰ যেনেকৈ আমাৰ আৰম্ভণি বুজায় তেনেকৈ এটা নতুন ট্ৰেন্ডৰ আপ ট্ৰেন্ডৰ এটা আৰম্ভণি বুজায় মৰ্নিং ষ্টাৰে তো সিদিনাখন বাৰু মই ট্ৰেডটো ল'ব নোৱাৰিলো কাৰণ সিদিনাখন মই চাই থকা নাছিলো তো দেখিব কালি আকৌ যেতিয়া মই চাই আছিলো কালি 2 আৱাৰ টাইম ফ্ৰেমত সেই জায়গাটোত আকৌ এটা মৰ্নিং ষ্টাৰ 2 আৱাৰ টাইম ফ্ৰেমত দেখিব ৰেড ক্যান্ডেল মাজতে এটাই ডজি থাকিব লাগিব বুলি কথা নাই মাজত কেতিয়াবা দুটা ডজি থাকিবও পাৰে এইটোটা ডজি এইটোটা ডজি দুটাই ডজি হয় বাৰু এটো সাগে নামটো পাহৰিলো ড্ৰাগন ফ্লাই ডজি বুলি কৈছাগে কিন্তু আমি ইমান নাম চাম মনত থাকিব দৰকাৰ নাই তো দেখিব এটা ৰেড ক্যান্ডেল দুটা ডজি এটা গ্ৰীন ক্যান্ডেল যেতিয়া ফৰ্ম হৈছিলে তেতিয়া মই 2 আৱাৰ টাইম ফ্ৰেমত ইয়াৰ এদিন আগত 4 আৱাৰ টাইম ফ্ৰেমত হৈছিলে তো কালি আকৌ 2 আৱাৰ টাইম ফ্ৰেমত এটা হৈছিলে তো কালি মই এতে এন্ট্ৰি লৈ ললো আৰু কালি বাৰু এই এডাল ট্ৰেন্ড লাইন ড্ৰ কৰিছিলো মই 2 আৱাৰ টাইম ফ্ৰেমত আৰু ট্ৰেন্ড লাইন আৰু কালি ব্ৰেক কৰি ক্লোজিং দিবলৈ সক্ষম হৈছিলে তো আজি এটা ভাল এক্সপেক্টেশন আছে আইচিআইচিআই বেংকৰ পৰা যে আইচিআইচিআই বেংক হয়তো এইটো লেভেললৈকে হয়তো মিনিমাম এই লেভেললৈকে আহিব লাগে কাৰণ ৰিসেন্ট এটা সৰু ৰেজিস্ট্যান্স এটা আছে বাৰু নোহোৱা নহয় এই লেভেলটো এটা ৰেজিস্ট্যান্সৰ কাম কৰিব পাৰে কিন্তু কালি যে ক্লোজিংটো বহুত ষ্ট্ৰং ক্লোজিং হৈছে তো মোক লাগিছে আজি যদি এই লেভেলটোৰ ওপৰত যদি ওপেনিং হয় তো মোক লাগিছে মার্কেট সাগে আজি গ্যাপ আপ ওপেনিং এ হ'ব তো গুটেবিলা পজিটিভ দেখাই আছে তো ইমানো গ্যাপ আপ নহলেও নাজানো কিন্তু এই লেভেলটোৰ ওপৰত যদি ওপেনিং দিয়ে তেতিয়াহলে এই লেভেলটোলৈকে প্ৰফিট পাব পাৰো ষ্টপ লছ একেবাৰে সৰু ৰাখিছো প্ৰথম অৱস্থাত মই ষ্টপ লছ এই লেভেলটোলৈকে ৰাখিছিলো এই সুইং লোৰ ওচৰত তো প্ৰথমতে মোৰ ৰিস্ক ৰিৱাৰ্ড দেখিব আপোনালোকে 1:1.73 আছিল মিনিমাম তাৰপৰা যেহেতু মই এটা প্ৰফিটৰ আহি গলো তো মই ৰিস্কটো কমাই ফলে এতিয়া এই লেভেলটোলৈকে ৰাখিছো মাত্ৰ এটা 1.3% মোটামুটি 11000 10000 এনেকুৱা লেভেলত 12000 লেভেলত মোৰ ষ্টপ লছ আছে তো আৰু এটা ট্ৰেড আছে হেতু হৈ গল সিপলাৰো আপোনালোকক মই এনালিসিস দেখাই দিও সিপলা ফিউচাৰ ঠিক আছে দেখালে হল ফিউচাৰ বুলি কথা নাই তো সিপলাৰো দেখিব সেম এনালিসিস 4 আৱাৰ টাইম ফ্ৰেমত যাও তো দেখিব সিপলাৰ কাৰণে এই লেভেলটো ৰেজিস্ট্যান্স লেভেল আছিল ষ্ট্ৰং ৰেজিস্ট্যান্স লেভেল হয়তো আগতেও এটো এই ৰেজিস্ট্যান্স লেভেল যেতিয়া ব্ৰেক কৰিলে সিপলাই এটা মানে ধুনীয়া ক্যান্ডেল ব্ৰেক কৰিলে ক্যান্ডেল ব্ৰেক কৰি এবাৰ আহিলে এক্স্যাক্টলি সেকশন এই লেভেলটো সাপোৰ্ট লৈ ফলে মার্কেট উঠি গল তেতিয়া বাৰু মই এটো বাইং এটো মিস কৰিলো বাইং অপৰচুনিটি তেতিয়াও হয়তো এটা বাই কৰা হয় দা ভাল পার্সেন্টেজ আহিলেতেন তো দেখিব তাতে বাই কৰা হয় ইজিলি 7% 8% পোৱা গলতেন ষ্টিল সেকেন্ড টাইম আকৌ মার্কেট হে লেভেলটোলৈকে আহিছে আৰু ইয়াতেও দেখিব মার্কেটে কি কৰিছে এটা ৰেড ক্যান্ডেল ডোজি আৰু এটো এটা গ্ৰীন ক্যান্ডেল এটো যদিও বডিটো বহুত সৰু হয় এটোটা বুলিশ ক্যান্ডেল হয় কাৰণ কিহৰ কাৰণে ইয়া দেখিব তলৰ উইকটো যেটো লোৱাৰ সাইডে উইক আছে উইকটো বহুত দীঘলীয়া মানে মার্কেট তললৈকে আহিছিলে হয় কিন্তু আকৌ মার্কেটে খেলি ওপৰলৈকে গুচি গল তাৰমানে এটো বুলিশ সাইন বুজায় এনেকুৱা বিলাক ঠিক আছে তো ইয়াতে মৰ্নিং ষ্টাৰ কিন্তু ইয়াতে এতিয়ালৈকে বাৰু এই লেভেলটো ব্ৰেক কৰা নাই বাৰু তো দেখিব আপোনালোকে এইটো ৰেজিস্ট্যান্স লেভেল এটা ড্ৰ কৰি থোৱা আছে লগতে এটা ট্ৰেন্ড লাইন ড্ৰ কৰি থোৱা আছে যদি আজি ইয়াৰ ওপৰত ক্লোজিং দিব পাৰে এটলিষ্ট 1 আৱাৰ 2 আৱাৰ টাইম ফ্ৰেমত তেতিয়া হয়তো সিপলাও এটা ভাল মোমেন্টাম দিব বুলি আশা আছে এতিয়া টাইম হৈছে 9:10 আৰু মার্কেট খুলিবলৈ 15 মিনিট আছে তো আপোনালোকৰ মার্কেট খোলাৰ লগে লগে কেনেকুৱা মোমেন্টাম দিয়ে আপোনালোকক জনাম বাৰু আজি বৃহস্পতিবাৰ হয় নৰমালি মই অপচন সেলিং কৰো আজি কিন্তু দেখিব এতিয়া মোৰ গুটেখিনি দুটা যেটো ফিউচাৰ লট লৈ থোৱা আছে তো মোৰ গুটেখিনি ফান্ড ইয়াতে ইউটিলাইজ হৈ আছে আৰু অপচন সেলিংৰ কাৰণে সাগে মাত্ৰ মই এটা লটহে সেল কৰিব পাৰিম সাগে আজি দিনটোত মানখিনি ফান্ড বাকি আছে তো কি কৰো কি নকৰো বা ট্ৰেড নলব পাৰো তো আপোনালোকক মই ইনফৰ্ম কৰিম বাৰু হাই ফ্ৰেন্ডস মার্কেট ওপেনিং হল তো দেখিব মোৰ পজিশন এতিয়া প্ৰফিটত আহিছে 15000 চলি আছে 16000 প্ৰফিট
দেখিব চিপলা এটা ভাল মোমেন্টাম দিছে যেটো লেভেল ড্ৰ কৰি থোৱা আছিল সেই লেভেলটোৰ ওপৰতে ওপেনিং হৈছে এটা ইয়াৰ ওপৰত যদি ক্লোজিং দিব পাৰে এট লিষ্ট 1 আৱাৰ টাইম ফ্ৰেমত এই লেভেলটোৰ ওপৰত তেতিয়া এটা ভাল মোমেন্টাম পাম বুলি আশা আছে লগতে ICICI বেংকটো যদি এই লেভেলটোৰ ওপৰত হোল্ড কৰি দিয়ে নেক্সট হাফ এন আৱাৰ তেতিয়া এটা ভাল মোমেন্টাম পাম চাগে তো কি হয় আপোনালোকক আপডেট কৰিম বাৰু হাই ফ্ৰেন্ডস ওয়েলকাম ব্যাক 5 মিনিট হোৱাই নাই এতিয়া মাৰ্কেট খোলা মাত্ৰ 2 মিনিট সময় হৈছেহে তো দেখিব নিফটি বেংক নিফটি ইমান ষ্ট্ৰং নাই বেংক নিফটিটো একেবাৰে উইকে চলি আছিলে আজি বেংক নিফটিৰ ওপৰত এক্সপেক্টেশন আছিলে বাৰু কাৰণ কালি RBI কিবা মিটিং ওলাইছিলে তো কিন্তু বেংক নিফটি একেবাৰে উইক তো চাওঁচোন আমাৰ কি হয় ষ্টক বিলাক চিপলা এটা ভাল মোমেন্টাম দিছে তো প্ৰফিট এতিয়া দেখিব 20000 ক্ৰছ কৰিলে তো বেছিভাগ প্ৰফিট চিপলাই দি আছে তো যেটো বেংক নিফটি ইমান আপ যোৱা নাই সেইকাৰণে ICICI বেংকটো ইমান কিন্তু ICICI বেংকটো এই লেভেলটো যদি সাপোৰ্ট লয় আৰু বেংক নিফটিয়ে সাপোৰ্ট কৰে তো তেতিয়া হলে এটা ভাল মোমেন্টাম দিব নহলে হয়তো ইয়াতে মই সোনকালে ট্ৰেইলিং ষ্টপ লছ দি চাগে ওলাই যাম এই ট্ৰেন্ড লাইনডাল যদি ব্ৰেক কৰি দিয়ে ইয়াৰ পৰা ওলাই যাম কি কৰো আপোনালোকক মই আপডেট দিম বাৰু এতিয়া সদ্যহতে প্ৰফিট দেখিব 18000 19000 চলি আছে Hi friends, welcome back. এতিয়া টাইম আছে 9:32 আপোনালোকে দেখিব ICICI বেংকৰ এখন 15 মিনিট চাৰ্ট তো জালাল ট্ৰেন্ড লাইন ড্ৰ কৰা আছিল তো দেখিব ICICI বেংকে আজি ৰাতিপুৱা খুলিয়ে তললৈ এটা ৰেড ক্যান্ডেল বনালে মানে এক্স্যাক্টলি সেই ট্ৰেন্ড লাইন ডালতে সাপোৰ্ট লোৱা যেন লাগিছে এতিয়া এতিয়া হয়তো এই লেভেলটোৰ পৰা যদি ওপৰত যায় কিন্তু মাৰ্কেটে একেবাৰে আজি হেল্প কৰা নাই তো দেখিব নিফটি বেংক নিফটি একদম অলমোস্ট নিউট্ৰেলে চলি আছে তাৰপিছত চিপলা আপোনালোকে দেখিব চিপলা গৈ এটা লেভেল মই ড্ৰ কৰি থোৱা আছিল প্ৰিভিয়াস দেখিব কিমান বাৰ ৰেজিস্ট্যান্স লৈছিলে আজিও 1 লাখ এক্স্যাক্টলি সেই লেভেলটোৰ পৰা ঘূৰি আহিছে তো দেখিব এই ক্যান্ডেলটোত ভলিউম বহুত আছে গতিকে এটু ক্যান্ডেল যদিও ৰেড বনাই আছে ইয়াতে ভয় কৰিব লগা একো নাই হয়তো ইয়াতেও লাহেকে এবাৰ সাপোৰ্ট লয় মাৰ্কেট কাৰণ এই লেভেলটো যদি ব্ৰেক কৰি দিয়ে এই ৰেজিস্ট্যান্স লেভেলটো তেতিয়া হলে এটা ডাঙৰ প্ৰফিটৰ কাৰণে আমি আশা কৰিব পাৰিম হয় এতিয়া প্ৰফিট বাৰু বহুতখিনি কমি গল তো আপুনি দেখিব 23000 লৈকে প্ৰফিট গৈছিলে মোৰ Yeah, even চিপলাই গৈছিলে around 14000 15000 চিপলাৰ প্ৰফিট আধা হৈ গল তো এতিয়া ঠিক আছে একো নাই মোৰ এটা লেভেলত মোৰ ষ্টপ লছও আছে এটোতে যেটো অলৰেডি প্ৰফিটত আহি গল এটোতে যদি দুটা ট্ৰেড যদি মোৰ এগেইনষ্টত গুচি যায় তেতিয়া মোৰ পকেটৰ পৰা মই বহুত বেছি যাব নিদিও তো অলপ ওয়েট কৰিম সাম এটা যদি মাৰ্কেটে অলপ ভাল মোমেন্টাম দি দিয়ে তেতিয়া হয়তো এটা দুটা ট্ৰেডৰ পৰা ভাল প্ৰফিট আশা কৰিব পাৰি তো ঠিক আছে অলপ প্ৰফিটটো আপ ডাউন হ'ব ইয়াতে ভয় কৰিব লগা একো নাই তো 22000 23000 পৰা প্ৰফিট এতিয়া গৈ 13000 হৈছে অলমোস্ট দেখিব আপোনালোকে 10000 প্ৰফিট কমিয়ে গল চকুৰ আগতে এনেকা হয় লাইভ মাৰ্কেটত যেটো ফিউচাৰত লোৱা গৈছে ফিউচাৰত লট সাইজ বিলাক ডাঙৰ ডাঙৰ থাকে তো দেখিব ICICI বেংকৰ এটা লটত ল'ব লাগে 1375 টা শেয়াৰ আৰু চিপলাৰ যেটো প্ৰাইসটো অলপ বেছি সেইকাৰণে চিপলাৰ থাকে 650 টা গতিকে ইয়াতে যেটো প্ৰাইস প্ৰফিট লছ যেটো মুভমেন্টটো যেটো ফ্লাকচুৱেশনটো বহুত ফাস্ট হয় তো দেখিব আপোনালোকে এতিয়া 11000 হৈ গল তো দেখিব চিপলা চাগে বহুত হেভিলি তলত নামি আহিছে তো ঠিক আছে চিপলাৰ ষ্টপ লছ টিম ওলাই যাম যদি হেৰি হয় কি কৰে আপোনালোকক জনাম বাৰু হাই ফ্ৰেন্ডস ওয়েলকাম ব্যাক তো আপোনালোকে দেখিব ICICI বেংকে এতিয়া এটা ভাল মোমেন্টাম লৈ আছে কাৰণ দেখিব মেইন মাৰ্কেটটো অলপ সাপোৰ্ট কৰি আছে নিফটিও এটা লেভেলৰ পৰা সাপোৰ্ট লৈ ওপৰলৈ গৈ আছে তো এতিয়া দেখিব ICICI বেংকো এটা ভাল মোমেন্টাম দি আছে একচুয়ালি ICICI বেংক কালি ক্লোজিং হৈছে এই লেভেলটোত কালি যদি হাইটো বা কালিৰ ক্লোজিংটো যদি ব্ৰেক কৰিব পাৰে তেতিয়া এটা আৰু এটা ভাল মোমেন্টাম দেখিবলৈ পাম তো চিপলা দেখিব চিপলা মোৰ দুটা ষ্টক ওলোটা ঘূৰি আছে চিপলা যেতিয়া মোমেন্টাম দি আছিল ICICI বেংক তললৈ গৈ আছিল এতিয়া ICICI বেংকে ভাল মোমেন্টাম দি আছে চিপলা তললৈ গৈ আছে সো প্ৰফিট দেখিব এতিয়া বৰ্তমান চলি আছে 15000 তো এতিয়া চাও দুটা ষ্টকে মই দুটা এতিয়া আমাৰ মেইন কথা এটোৱে হয় আমাৰ ষ্টপ লছটো ফিক্স থাকিব লাগে আৰু প্ৰফিট দেখি ফালে কি হ'ব নালাগে বুক এটাটো থাকে ন যেতিয়া আমি ট্ৰেডটো লওঁতে আমি মানে এটা আমি যেটো প্ৰফিট টাৰ্গেট বা ষ্টপ লছ এৰিয়াটো আমি আগতে ডিসাইড কৰি লওঁ কিন্তু যেতিয়া আমাৰ কি হয় লছ হৈ গৈ থাকে তেতিয়া আমি ওয়েট কৰি থাকো এই লছটো দেখোন গুচি গল ইমানখিনি লছ হলে 10000 টকা লছ গুচি গল আৰু ওয়েট কৰো লছটো অলপ কমিবই নেকি ৰিকভাৰি কৰিবই নেকি আমি হেতু আশাতে বন্দী হৈ থাকো আৰু যেতিয়া প্ৰফিট আহি যায় সাপোজ সেম 10000 টকা প্ৰফিট আহি গল বা 10000 টকা যাবই নাপায় আমাৰ কি হ'ব 5000 মান টকা প্ৰফিট হৈ গলে এনেকা লাগি বা বহুত দিনৰ মূৰত প্ৰফিট পাই গৈছো ইমানখিনি প্ৰফিট এতিয়া
5000ৰ পৰা সাপোজ 4000 হৈ গ'ল তেতিয়া বহুতে তেনেকৈ এক্সিট কৰি দিয়ে তো আমি এটলিষ্ট কেতিয়াবা এনেকুৱা হয় প্ৰফিট হাতৰ পৰা যাব দিব লগা হ'ব পাৰে কাৰণ আমাৰ মেইন আইডিয়াটো হ'ব লাগে আমাৰ পকেটৰ পৰা বেছি যাব নালাগে কোনোবা এখন যদি প্ৰফিটটো আহে প্ৰফিটটো পাৰিলে অলপ হোল্ড কৰিব ট্ৰাই কৰিব লাগে কাৰণ সেই প্ৰফিটটো ডাঙৰ হোৱাৰ চান্সেছ বহুত থাকে কিন্তু আমি ওলোটাটো কৰোঁ আমি কি কৰোঁ যেটো আমাৰ লুজিং ট্ৰেড যেটো আমি লছ খাই থাকো এই লোকসান খাই থকা ট্ৰেডটোত আমি হোল্ড কৰি থাকো যেটো নেকি আমাৰ কি হয় লছ বিলাক ডাঙৰ হৈ গৈ থাকে তো আমি যদি ওলোটা কৰি দিওঁ লছ খাই থাকাটো আমি যদি এটা লিমিটত কাটি ফালে ওলাই যাওঁ মানে ষ্টপ লছ দি ফালে আৰু যেটো আমাৰ প্ৰফিট দি আছে প্ৰফিট দি থকা ট্ৰেড বিলাক যদি আমি হোল্ড কৰো হয় নো ডাউট কেতিয়াবা প্ৰফিটটো গৈ ফালে আকৌ লছৰলৈকে আহি যাব বা প্ৰফিটটো কমি যাব পাৰে কিন্তু কেতিয়াবা কি হ'ব এই এটা ষ্টকে আপোনাক ইমান ডাঙৰ প্ৰফিট দিব যে আপোনাৰ আগৰ 3-4টা লছটো ৰিকভাৰি আৰামত কৰি দিব সেইকাৰণে প্ৰফিট থকা ষ্টক বিলাক পটককে ওলাই দিব নালাগে তো এতিয়া দেখিব মোৰ দুটা ষ্টকে প্ৰফিটত আছে সেইকাৰণে মই ইমান দৌৰাদৌৰি কৰা নাই তো চিপলা মাজতে দেখিব 14000ৰ পৰা নামি একদম এটলিষ্ট মোৰ যেটো বাইং প্ৰাইজলৈকে আহি গৈছিলে প্ৰফিট খিনি গোটেই 14-15,000 প্ৰফিট মাত্ৰ 3-4 মিনিটৰ ভিতৰতে নাইকিয়া হৈ গৈছিলে ষ্টিল যেটো মোৰ ষ্টপ লছ প্ৰথম ষ্টপ লছ আছিল এইটো লেভেলত তাৰপিছত এতিয়া মই ষ্টপ লছ ট্ৰেইল কৰি এই লেভেলটো ৰাখি দিছো যেটো ষ্টপ লছলৈকে অহা নাই গতিকে মই ওলোৱা নাই মই যাওক প্ৰফিটটোহে যাব পকেটৰ বাদ মাত্ৰ এইখিনিহে যাব যদি দিন ভাল থাকে কি ঠিক এই নীলা যিখিনি মই প্ৰফিট টাৰ্গেট এৰিয়া বাছি থৈছো হয়তো এইটো আজিও দি দিব পাৰে বা কাইলৈও দি দিব পাৰে গতিকে আমি অলপ প্ৰফিটত থাকিলে ৱেইট কৰাটো ভাল তো সিমিলাৰলি আইচিআইচিআই বেংকো দেখিব যিখিনি প্ৰফিট আছিলে কালিলৈকে ভাল প্ৰফিটত আছিলে যে কালিৰ পৰা কিমান নামি গ'ল কালিৰ যিখিনি প্ৰফিট আছিলে so 8000 প্লাস সেইখিনি আজি এটা কেন্দ্ৰতে নাইকিয়া হৈ গৈছিলে অলমোস্ট কিন্তু এতিয়া আকৌ ৰিকভাৰি কৰিব আৰম্ভ কৰিছে তো এনেকৈ আমি আমাৰ যেটো প্ৰফিটত থাকে ট্ৰেড বিলাক সেইবিলাক ট্ৰেড আমি হোল্ড কৰিব ট্ৰাই কৰিব লাগে ষ্টপ লছ ট্ৰেইল কৰি দিব লাগে মই যেতিয়া প্ৰথমতে ষ্টপ লছ ইয়াৰো ষ্টপ লছ মোৰ এইটো লেভেলত দি থোৱা আছিলে এতিয়া এইটোৰ পৰা মই ধৰি ফালে এই লেভেলটো দিছো আৰু যেতিয়া অলপ হয়তো কালিৰ যেটো হাই আছিলে কালিৰ হাইটো যদি ক্ৰছ কৰে তেতিয়া হয়তো মই ষ্টপ লছটো আনি ফালে হয়তো আকৌ ইয়াৰ তলত দি থম এই ট্ৰেন্ড লাইনডালৰ তলত দি থম তো এনেকৈ ষ্টপ লছ বিলাক ট্ৰেইল কৰি যাব পাৰে কিন্তু অলপ ইফাল হলে পটককে বুক কৰি দিব নালাগে প্ৰফিট বিলাক কেতিয়াবা কিছুমান ষ্টকৰ বহুত হাই পটেনশিয়াল থাকে ঠিক আছে তো এইখিনি আপোনালোকে সাইকোলজি এটা হয় এটো আপোনালোকে ষ্ট্ৰং কৰিব ট্ৰাই কৰিব আৰু লছ খালে এনেকা নহয় যে প্ৰত্যেকটা ট্ৰেডতে আমি প্ৰফিট কৰিমে গতিকে লছটো হ'বই মই কৈছোৱে আপুনি 10 দিনৰ ভিতৰত যদি 5 দিনো লছ কৰে 5 দিনো প্ৰফিট কৰে তেতিয়া আপুনি প্ৰফিটেবল হ'ব যদিহে আপুনি ষ্টপ লছটো প্ৰপাৰলি ইউজ কৰে ৰিস্ক ৰিৱাৰ্ড মেনেজ কৰে ঠিক আছে আৰু আপুনি 10 দিন ট্ৰেড কৰিছে 10 দিনৰ ভিতৰত 6 দিন বুলে প্ৰফিট 4 দিন বুলে লছ তাৰমানে আপোনাৰ যদি উইনিং ৰেট 60% হৈ যায় তেতিয়া আপুনিটো পুৰা তেতিয়া আৰু ক'বই নালাগে তেতিয়া আপুনি একদম পুৰা প্ৰফেশনাল ট্ৰেডাৰ হ'ব পাৰিব যদি 60% হৈ যায় কিন্তু আমি মানুহবিলাকে কি কৰি থাকো 100%ৰ পিছে দৌৰি থাকো এনেকুৱা ষ্ট্ৰেটেজি আমাক লাগিব যে 100% দিয়ে 100% টো ইম্পসিবল হয় গতিকে আপোনালোকে 50% 60% 60% আৰু কোনোবা যদি 70% উইন থাকে এটো বহুতেই ভাল তো তেনেকৈ আপোনালোকে ট্ৰাই কৰিব 60% 70% ভিতৰত যদি আপুনি তেনেকৈ ট্ৰেড নকৰক কিয় আপুনি যেটো সিস্টেমত ট্ৰেড নকৰক কিয় যদি 60% 55% দি থাকে এইটো আপোনাৰ কাৰণে বহুতেই ভাল খালি আপোনালোকে কি কৰিব লাগিব ৰিস্ক ৰিৱাৰ্ডটো মেনেজ কৰিব লাগিব ঠিক আছে এটাটো কি হয় আপোনালোক মই আকৌ আপডেট কৰিম বাৰু এটা পজ কৰি ৰাখিছো ইয়াতে হাই ফ্ৰেন্ডস ওয়েলকাম বেক তো এতিয়া প্ৰফিট তেনেকৈ চলিছে 16000 কিন্তু এইখিনিতে মই এটা বহুত ইম্পৰ্টেন্ট কনসেপ্ট আপোনালোকক কওঁ যিবিলাকে নাজানে এটো মই আগতেও বহুতবাৰ আপোনালোকক কৈছো বাৰু মোৰ প্ৰায়খিনি ভিডিঅ'ত মই কওঁৱে চাবচোন মই সদায় কৈ থাকো প্ৰিভিয়াস ডেৰ যেটো লো থাকে বা প্ৰিভিয়াস ডেৰ হাই যেতিয়া মাৰ্কেট সাপোজ যেতিয়া চাব চিপলাৰ প্ৰিভিয়াস ডে যে হাই আছিলে বা মানে হাই থাকে লো থাকে আৰু ক্লোজিং তিনটা বস্তু থাকে প্ৰিভিয়াস ডে হাই প্ৰিভিয়াস ডে লো আৰু প্ৰিভিয়াস ডে ক্লোজিং এইবিলাকে সাপোৰ্ট ৰেজিস্ট্যান্সৰ কাম কেনেকৈ কৰে আপোনালোকে আজি এই ষ্টকতে গম পাব দুটা ষ্টকতে চাওক এটো আছিলে কালি এই ক্যান্ডেলটো যদি দেখিছে 3:15 তলত টাইমটো তো এটো যে কালিৰ আছিলে ক্লোজিং তো মাৰ্কেট আজি ইয়াৰ ওপৰত খুলিছে যেতিয়া মাৰ্কেট তলফালে আহিছিলে অবভিয়াসলি এটো কি কাম কৰিব টু প্ৰিভিয়াস ডে ক্লোজিং হ'ব এটা হল আপোনাৰ এটো হ'ব ঠিক আছে কালি ক্লোজিংত যাও এটো প্ৰিভিয়াস ডে ক্লোজিং তো এক্স্যাক্টলি চাও মাৰ্কেট তললৈ আহিছে এক্স্যাক্টলি এই উইকডাল চাও যদি আমি সৰু টাইম ফ্ৰেমত যাও তেতিয়া ভালকে দেখিব এক্স্যাক্টলি দেখিব এডাল কালি ক্লোজিং আছিলে আৰু এক্স্যাক্টলি এইটো লেভেলত দেখিছেনে আজি মাৰ্কেট সাপোৰ্ট লৈ চিপলা এতিয়া উঠি আছে তাৰমানে সব প্ৰিভিয়াস ডে যেটো ক্লোজিংটো কিমান ডাঙৰ সাপোৰ্টৰ কাম কৰিলে সিমিলাৰলি আইচিআইচিআই বেংকত চাও আইচিআইচিআই বেংকৰ কাৰণে কি আছিলে প্ৰিভিয়াস ডে ক্লোজিং আছিলে এটো দেখিব আপোনালোকে 9 তলত চাব টাইমটো 15:15 তাৰমানে 3:15 এটো আপোনাৰ লাষ্টৰ ক্যান্ডেলটো কালি এটো ক্লোজিং আছিলে আজি মাৰ্কেট
তলত খুলিছে গ্যাপ ডাউন খুলি চাওক তললৈকে আহিছে ওপৰলৈ গৈছে এক্স্যাক্টলি সেই লেভেলটোৰ পৰা কি লৈ আছে ICICI বেংকে ৰেজিস্ট্যান্স লৈ আছে এবাৰ ট্ৰাই কৰিলে যাবলৈ নোৱাৰিলে সেকেন্ড টাইমও গ'ল সেকেন্ড টাইম চাওক ঘূৰি আহিলে তো দেখিছেনে প্ৰিভিয়াস ডে ক্লোজিং কেতিয়াবা প্ৰিভিয়াস ডে হাই প্ৰিভিয়াস ডে লো এইবিলাকে কেনেকুৱা সাপোৰ্ট ৰেজিস্ট্যান্সৰ কাম কৰে তো এইবিলাক সৰু সৰু কনসেপ্ট ইউজ কৰি ফলে আপোনালোকে ট্ৰেড ল'ব পাৰে কেতিয়াবা যদি এনেকা প্ৰিভিয়াস ডে ৰেজিস্ট্যান্সত যদি এনেকে বেয়াৰিজ দেখায় আপোনালোকে শৰ্ট সেল কৰিব পাৰে কেতিয়াবা যদি এনেকা প্ৰিভিয়াস ডে ক্লোজিংত যদি এনেকে ধৰক কিবা বাইং সিনাৰিও দেখায় তেতিয়ালে আপোনালোকে বাই কৰিব পাৰে ষ্টকটো তো এনেকে সৰু সৰু কনসেপ্ট কিছুমান আপোনালোকে ইউজ কৰি ফলে ট্ৰেড কৰিব পাৰে সদায় যে একদম কমপ্লিকেটেড কিবা স্ট্ৰেটেজি ইউজ কৰিব লাগিব বুলি কথা নাই একেবাৰে সিম্পল এইবিলাক সাপোৰ্ট ৰেজিস্ট্যান্স ইউজ কৰি ফলে আপোনালোকে ট্ৰেড ল'ব পাৰে তো দেখিব মোৰ আজি ট্ৰেডটো একো ইন্ডিকেটৰ ইউজ নাই ইন্ডিকেটৰটো মই এনে ইউজ নকৰো ইভেন মুভিং এভাৰেজো আজি ইউজ কৰা নাই মই সিম্পল ট্ৰেন্ড লাইন সাপোৰ্ট ৰেজিস্ট্যান্স ইয়াৰ ওপৰত ট্ৰেড চলাই আছো এতিয়া চাও ট্ৰেডটো কিমান দূৰ আগবাঢ়ে এতিয়া প্ৰফিট বাৰু চলি আছে 15000 চলি আছে তো দেখা যাব তো সেই কথাটো মই এই মাত্ৰ নোটিস কৰিলো সিপলাটো নোটিস কৰিলো যে কোৰ পৰা ৰিভাৰ্সাল ললে কালিৰ ক্লোজিং ICICI বেংকেও এতিয়া ৰেজিস্ট্যান্স লৈ আছে কালিৰ ক্লোজিংত এখানে আপোনালোকৰ লগত এই কথাটো মই শেয়াৰ কৰিলো যিটো নেকি খুবেই দৰকাৰ ইম্পৰ্টেন্ট আৰু মই আগতে আপোনালোকৰ লগত শেয়াৰ কৰিছিলো হাই ফ্ৰেন্ডস ওয়েলকাম ব্যাক তো দেখিব আপোনালোকে সিপলা আছিলে সিপলা 14000 প্ৰফিট দেখাই আছিলে এতিয়া সিপলা লছত আহি গল মই চাৰ্ট বিলাক আপোনালোকক দেখাইছো তো দেখিব সিপলা আজি অলমোস্ট 920 হাই মাৰি এতিয়া বৰ্তমান চলি আছে 893 रुपीजত ঠিক আছে মোৰ স্টপ লস যদি ইনিশিয়াল স্টপ লস আছিলে এইটো লেভেলত দিয়া আছিলে এতিয়া মোৰ দেখিব স্টপ লস যেটা তলফালে নামি আহিছে মই স্টপ লসটো অলৰেডি লগাই থৈ দিছো সিপলা দেখিব লসৰ লগত কম্প্ৰমাইজ নাই তো মোৰ স্টপ লস বৰ্তমান দিয়া আছে 878 প্ৰাইজত দিয়া আছে স্টপ লস দেখিব 878 প্ৰাইজত দিয়া আছে অলমোস্ট এই লেভেলটো স্টপ লস দিয়া আছে যদি এটা সুইং লো একদম উইকৰ তলত আছিল আগতে এতিয়া বডিৰ তলতে দিছো আৰু যদি লসত কাৰণ ইমান প্ৰফিটৰ পৰা যদি লসত যায় আৰু যদি মোৰ অৰিজিনাল স্টপ লসটো এটো লব বিচাৰা নাই আৰু যদি অলপমান ওপৰত মুভমেন্ট কৰি দিয়ে ভাবিছো স্টপ লসটো আৰু এই লেভেলটো তলত ট্ৰেইল কৰি দিম বুলি ভাবিছো তো এতিয়া দেখিব পজিশনত মাত্ৰ 6000 প্ৰফিট দেখাই আছে ষ্টিল প্ৰফিটতে আছে 6000 নো কম নহয় ষ্টিল 23000 প্ৰফিট দেখাই আছিল তো এনেকা হৈ যায় লাইভ মাৰ্কেটত কব নোৱাৰি কিন্তু স্টপ লস যেটো হিট হোৱা নাই সেই কাৰণে মই এতিয়ালৈকে ওলাই অহা নাই আপোনালোক ICICI বেংকৰো দেখাই দিও চাৰ্টখন তো ICICI বেংক দেখিব এই লেভেলটো ক্ৰস কৰিব কাৰণে যে বহুত ট্ৰাই কৰি আছে যেটো কালিৰ হাই আছিল এই কালিৰ হাইটো এবাৰ ট্ৰাই কৰিলে দুবাৰ ট্ৰাই কৰিলে এতিয়া থাৰ্ড টাইমও গৈছিলে ওচৰৰ পৰা ঘূৰি আহিছে এই লেভেলটো ব্ৰেক কৰিব পৰা নাই এই লেভেলটো যদি ব্ৰেক কৰি দিয়ে এটা ভাল মোমেন্টাম পাব ইভেন ICICI বেংকৰো যদি স্টপ লস মই ভাবি দিছো ওচৰতে ইটো যদি লসত আহি যায় মই ইয়াৰ যেটো বডি আছে যিখিনি মানে লো আগতে উইকটোৰ তলত স্টপ লস দিছিলো ইনিশিয়ালি এটা যেটো প্ৰফিটৰ ফালে গুচি গৈছে মই কি কৰিছো স্টপ লসটো কমাই দিছো তো ক'ব গলে দুটা ট্ৰেডতে যেটো মোৰ অৰিজিনাল স্টপ লস দিয়া আছিল এতিয়া অৰিজিনাল স্টপ লসতকে মোৰ স্টপ লস এতিয়া বৰ্তমান বহুতখিনি কম ঠিক আছে তো এনেকে আমাৰ যেটা প্ৰফিটত গুচি যায় আমি স্টপ লস বিলাক ট্ৰেইল কৰি যাব লাগিব আমি মানে বহুতে কি হয় আমি একো সিস্টেমত না যাও এই পটকে অলপ লসৰ ফালে গুচি গল এক্সিট কৰি দিও অলপ প্ৰফিটৰ ফালে গুচি গল এক্সিট কৰি দিও আমি এটা প্ৰপাৰ লেভেল চাৰ্টত চাব লাগিব এনালাইজ কৰিব লাগিব এইমতে আমি ওয়েট কৰিব লাগিব এতিয়া হয়তো যদি এই লেভেলটো ব্ৰেক কৰি দিয়ে দেখো এটা যেটো কালিৰ যেটো হাই আছিল এটো বহুত হাইও আছিল আৰু কালিৰ ক্লোজিংও আছিল তো এই লেভেলটো ব্ৰেক কৰিব পৰা নাই যদি এই লেভেলটো ব্ৰেক কৰি সাস্টেইন কৰে 30 মিনিট টাইম ফ্ৰেম 30 মিনিটত বা 1 আৱাৰ ক্যান্ডেল এটা যদি ক্লোজিং দিয়ে এই লেভেলটোৰ ওপৰত এতিয়া নিশ্চয় মই যেটো স্টপ লস আছিল মই স্টপ লসটো আৰু কমাই দিম প্ৰফিট বুক নকৰো মই স্টপ লসটো কি কৰি দিম হয়তো আৰু এই লেভেলটো লকে অলমোস্ট যেটো মোৰ বাইং প্ৰাইজৰ লকে লৈ আহিম তো এনেকে আমি বস্তুবিলাক সিস্টেমেটিক্যালি কৰি যাব লাগিব হয় কেতিয়াবা হাতৰ পৰা পোৱা প্ৰফিট গুচিও যাব কিন্তু এনেকে যদি আপুনি সিস্টেমত ৰেগুলাৰ বেসিছত কৰে তেতিয়া হলে আপোনালোক কেতিয়াবা বহুত ডাঙৰ প্ৰফিট গেইন কৰিব পাৰিব ঠিক আছে তেতিয়া হলে এতিয়া বৰ্তমান দেখিব 7400 চলি আছে তো আপোনালোকক মই আপডেট কৰিম বাৰু হাই ফ্ৰেন্ডস ওয়েলকাম ব্যাক তো দেখিব ICICI বেংকে এই লেভেলটো ব্ৰেক কৰিছে হয় অলপ ওপৰলৈকে গৈছিলে কিন্তু ক্লোজিং দিব পৰা নাই তো আমাৰ নৰমালি কি হয় বহুত ক্ষেত্ৰত বহুতে এটো খেলিমেলি কৰে ইনিশিয়াল টাইমত কিবা এটা লেভেল ড্ৰ কৰি থয় ব্ৰেক কৰাৰ লগে লগে মানে ট্ৰেড লৈ লয় আমি হঠাৎ কি কৰিব লাগে জিৰো টাইম ফ্ৰেমতে
আপুনি কামটো কৰি আছে এতিয়া দেখিব এইটো মোৰ 30 মিনিটছত 30 মিনিটছৰ হাই হয় যদি 30 মিনিটছৰ কেন্ডেল এটা এটলিষ্ট ইয়াৰ ওপৰত ক্লোজিং হলে এটা বুলিশ মোমেন্টাম দিয়াৰ চান্স থাকিব হাই ফ্ৰেণ্ডছ ওয়েলকাম বেক তো যেটো আশা কৰি আছো হেতু হৈ গল তাৰমানে যেটো কালিৰ ক্লোজিং আৰু হাই আছিল এই লেভেলৰ ওপৰত ICICI বেংকে কি কৰিলে ক্লোজিং এটা দিলে 30 মিনিট আৰু 1 আৱাৰ টাইম ফ্ৰেমত এটা ক্লোজিং দিলে এই ক্লোজিং দিলে মই কৈছিলো এটা ভাল মোমেন্টাম হোৱাৰ আশা আছে তো দেখিব এতিয়া ভাল মোমেন্টাম এটা দিছে কিন্তু আজি আমাৰ বেংক নিফটি আজি ইমান ভালকে মোমেন্টাম দিব পৰা নাই বেংক তেনেকে জুলি আছে তো ষ্টিল ICICI বেংকৰ এতিয়া এটা মোমেন্টাম এটা আহিছে বাৰু এতিয়া চাউথন পজিশন কি হৈছে তো পজিশনত দেখিব এতিয়া আগতকে বাৰু প্ৰফিট বহুত কম কাৰণ যেটো সিপলা আছিল সিপলা একদম পুৰা ইউটাৰ্ন মাৰি দিলে আমাৰ লেভেলৰ পৰা তো ষ্টিল মই সিপলা এক্সিট কৰা নাই সিপলাৰ এটা মই স্টপ লস তো আগৰ স্টপ লস তো কমাই এটা স্টপ লস দি দিছো এতিয়া হয়তো এই লেভেলটো ক্ৰস কৰিলে বা এই ট্ৰেন্ড লাইনডাল ক্ৰস কৰিলে সিপলাৰ স্টপ লস তো মই একেবাৰে বহুত কমাই দিম আৰু অলমোস্ট মোৰ যেটো বাইং প্ৰাইজৰ ওচৰতে দি দিম ঠিক আছে তো এতিয়া যেটো ICICI বেংকটো ভাল গৈ আছে তো আশা কৰিম ICICI বেংকে যাতে এটলিষ্ট এই লেভেলটো এতিয়া নেক্সট আমাৰ এইটো লেভেল ক্ৰস কৰিলে এতিয়া আমাৰ নেক্সট লেভেল বিলাক আমি চাব লাগিব তো দেখিব এইটো এটা দুদিন আগৰ হাই এটা দুদিন আগৰ হাই এই লেভেলটো যদি ক্ৰস কৰি যায় আৰু ভাল হয় এইটোৰ ওপৰত যদি ক্লোজিং দিব পাৰে তেতিয়া হয়তো নেক্সট যদি চাব যায় তো নেক্সট এটা লেভেল থাকিব এই লেভেল বিলাক এনেকে লেভেল বিলাকত আমি মাৰ্কেটে কেনেকা বিহেভ কৰে আমি চাব লাগিব ঠিক আছে এই দুটা লেভেল যদি ক্ৰস কৰি যাব পাৰে তো ধুনিয়াকে আমাৰ যেটো অলপ ডাঙৰ টাৰ্গেট আছিল আমাৰ এক্সপেক্টেশন এই টাৰ্গেটটো আমাৰ তো আজি হিট নহয় অবিয়াসলি ইমান ডাঙৰ টাৰ্গেট এটা এদিনত সম্ভৱ নহয় হয়তো দুদিন তিনিদিনৰ ভিতৰত এই লেভেলটোলৈকে মাৰ্কেট যাব পাৰে কিন্তু তাৰ কাৰণে আমাৰ দুটা দেখিব দুটা ৰেজিস্ট্যান্স লেভেল আছে তো দুটা ৰেজিস্ট্যান্স লেভেল ব্ৰেক কৰিব লাগিব ঠিক আছে এতিয়া চাও এটলিষ্ট যদি মাৰ্কেট ইয়াৰলৈকেও আহে এটা হলে মই এটা ক'ব গ'লে ডিসেন্ট প্ৰফিটে পাম তেতিয়া হয়তো কিমান পাৰ্সেন্ট হ'ব দেখিব অলমোস্ট 2.85% 3% বেয়া নহয় কিন্তু ষ্টিল মোৰ অলপ এক্সপেক্টেশন বেছি আছে বাৰু এই লেভেলটোলৈকে আহিলো এটলিষ্ট 5% 6% এটা পালে ভাল লাগিব কিন্তু আমাৰ ৰিস্ক চাই ৰিৱাৰ্ডটো হয় এটোতে এতিয়া মোৰ বেছি ৰিস্ক নাই বাৰু এই হিচাপে চাও কি হয় জনাম এতিয়া কারেন্ট পজিশন দেখিব 12000 প্ৰফিট চলি আছে তাৰ ভিতৰত ICICI বেংকে 13000 দি আছে আৰু সিপলা নাজানো আৰু কি হয় আৰু সিপলা এতিয়া মই ষ্টপ লস দিয়া আছে এক্সিট হলেও হ'ব আৰু সিপলানে তো ডিল মানে মনটো বেয়া লগাই দিলে একদম ইমান ৰাতিপুৱা ইমান ধুনীয়া মোমেন্টাম দি আছিল এই লেভেলটো মই ড্ৰ কৰি দিছিলো বাৰু প্ৰিভিয়াস ৰেজিস্ট্যান্স এক্স্যাক্টলি সেই ৰেজিস্ট্যান্স লেভেলৰ পৰা ঘূৰি আহিলে মই পিছত ঘূৰি আহি চাগে এই লেভেলত সাপোৰ্ট লৈ চাগে আৰু নেক্সট টাইম ব্ৰেক কৰিব কাৰণ সিপলা আমাৰ যেটো টাৰ্গেট আছিল ফাৰ্স্ট প্ৰফিট টাৰ্গেট এই লেভেলটো পুৰা একদম ওচৰতে আছিল এইটো লেভেল ৰেজিস্ট্যান্স লেভেল ব্ৰেক কৰা হয় টাৰ্গেটটো আজিয়ে পালোহেতেন কিন্তু আৰু সব ভবামতে নহয় ইয়া চাও কিন্তু ICICI বেংকত যদি ভবামতে হয় হেতু আশা কৰিম এতিয়া ভাল বুলিশ মোমেন্টাম দি আছে তো বেংক নিফটি চাওচোন কি হৈ আছে বেংক নিফটি অলপ মোমেন্টাম দিছে বাৰু সো এতিয়া ঠিক আছে দেখা যাব কারেন্ট পজিশন 12500 চলি আছে এটো মোৰ কাৰণে বেয়া নহয় আপোনালোকক মই আপডেট কৰিম বাৰু হাই ফ্ৰেণ্ডছ ওয়েলকাম বেক আপোনালোকে দেখিব ICICI বেংকিং sorry ICICI Bank is touching new heights and Cipla is touching new lows তো Cipla যদি এই সাপোর্টটো ব্রেক কৰি দিয়ে তো নিশ্চয়কৈ মোৰ স্টপ লস মানে ট্ৰেইল স্টপ লসটো হিট কৰিব তো আৰু ICICI বেংকটো বাৰু এতিয়া ভালে চলি আছে এই লেভেলটো যদি ব্রেক কৰি দিয়ে তেতিয়া হলে নেক্সট লেভেল হ'ব এই লেভেলটো হ'ব তো এতিয়া যদি আপোনালোকে কারেন্ট পজিশন চাই অলমোস্ট 10000 প্ৰফিট চলি আছে প্ৰফিটটো ইমান ম্যাটাৰ নকৰে প্ৰফিট আজি আহিব কালি যাব চলি থাকিব কিন্তু কি হয় আমি এনেকুৱা সিচুৱেশনত বহুতে কি হয় এক্সিট কৰি দিয়ে এনেকুৱা বহুতে ভাবিব সিপলা দেখোন লছত গৈ আছে সিপলাটো এক্সিট কৰি দিও বা দুটাতে প্ৰফিট বুক কৰি লও এইবিলাক মানে কিন্তু কৰিব লাগিব এইবিলাক আমি সিচুৱেশন চাই ফালে কৰিব লাগিব এটা সিপলাটো কি ঠিক আপুনি এটা এক্সিট কৰি দিব হয়তো সাপোজ দিছু লস দেখাই আছে সিপলাটো ICICI বেংকটো মই হোল্ড কৰি দিও মোমেন্টাম দি আছে আৰু সিপলা দেখোন লস দিছে সিপলাটো এক্সিট কৰি দিও হয়তো এনেকা হ'ব আপুনি এক্সিট কৰি দিয়াৰ লগে লগে বলে সিপলা বলে এনেকে পুৰা গুলি যোৱা দিলে আৰু ICICI বেংক বলে আকৌ উল্টা ফালে আহি গল ৰিট্ৰেস কৰিব তল ফালে আহি গল তো আমি এনেকে ৰ্যান্ডমলি এক্সিট কৰিব নালাগে কৰোৰ পৰা আমি কি কৰিব লাগিব আমাৰ প্ৰপাৰ লেভেল কিছুমান আছে এটা সাপোর্ট লেভেল হয় তো মোৰ প্ৰথম স্টপ লস আছিল ইয়াতে এতিয়া স্টপ লসটো মই ট্ৰেইল কৰি ফালে এইটো লেভেলৰ স্টপ লস দিয়া আছিল তাৰ পৰা আমাৰ মোটামুটি 8-10 পইণ্ট স্টপ লস ইয়ালৈকে আনি দিছো স্টপ লস হিট হলে হ'ব এটো পাৰ্ট অফ দা
গেম নহয়, পাৰ্ট অফ ট্ৰেডিং। বহুতে ট্ৰেডিংটোক বাৰু গেম বুলিয়ে কয়। তো ষ্টপ লছ হিট হ'লে হ'ব। আৰু ICICI বেংকটো এতিয়া প্ৰফিটত আছে, তো ICICI বেংকটো মই হোল্ড কৰি যাম। প্ৰফিট টাৰ্গেট এতিয়ালৈকে দিয়া নাই, তো আমাৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট লছটো মেনেজ কৰাহে। ঠিক আছে, তো এতিয়া বস্তুটো মানে একো মোমেণ্টামে নাই মাৰ্কেটত তেনেকে, কি ক'ব আৰু। মেইন মাৰ্কেট যিটো নিফটি, বেংক নিফটিত অলপ এতিয়া মোমেণ্টাম ষ্টাৰ্ট হৈছে বাৰু। নিফটিও এটা প্ৰিভিয়াছ ৰেজিষ্টেঞ্চ এটা লেভেল ব্ৰেক কৰিছে। এতিয়া নিফটিৰ লগত যদি ইহঁত উঠি যায়, এওঁলোক যদি উঠি যায়, তো দেখিব ICICI বেংকো এটা মোমেণ্টাম লৈছে। কিন্তু আমি এই মোমেণ্টামটো কি হ'ব লাগিব, এই কেণ্ডেলটো এই লেভেলটোৰ ওপৰত বা এটলিষ্ট এই লেভেলটোৰ ওপৰত কি হ'ব লাগিব, ক্লোজিং দিব লাগিব। এই লেভেলটো আছে, এই লেভেলটোৰ ওপৰত যদি এটা ক্লোজিং দি দিব পাৰে, তেতিয়াহ'লে ICICI বেংকৰ কাৰণে মানে এই লেভেলটো হোল্ড কৰা হয়তো অলপমান ৰিট্ৰেচমেণ্টটো দিব, কিন্তু ওপৰৰ ফালে যোৱা প্ৰবাবিলিটি বহুত বেছি বাঢ়ি যাব। কিন্তু বহুত টাইমত কি হয়, এনেকে ব্ৰেক কৰি যায়, কিন্তু কেণ্ডেলটো ক্লোজ হওঁতে হওঁতে কি হৈ যায়, এটা দীঘলীয়া উইক বনাই তলফালে আহি যায়। যেনেকে এই কেণ্ডেলটো ধুনীয়াকে ব্ৰেক কৰো কৰো হৈছিলে, পিছত দেখিব ক্লোজিংটো তলফালে দিছে। এই কেণ্ডেলটো চাব আপোনালোকে, ইমান ওপৰলৈকে গৈছে, ইমান দীঘল এটা উইক বনাই ক্লোজিংটো তলফালে দিছে। তাৰপৰা এইটো ৰেজিষ্টেঞ্চ লৈ মাৰ্কেট তলফালে নামি গ'ল। তো কি হয়, আমাৰ যিবিলাক ৰেজিষ্টেঞ্চ লেভেল থাকে বা ছাপৰ্ট লেভেল থাকে, সেইবিলাক আমি ষ্ট্ৰং ব্ৰেকআউট বুলি কেতিয়া ক'ম, যেতিয়া ভলিউমো ভাল থাকিব, লগতে কেণ্ডেলটো ষ্ট্ৰংলি ক্লোজ হ'ব লাগিব। তেতিয়া আমি এতিয়া এইটো কেণ্ডেল ক্লোজ হ'বলৈ 30 মিনিট টাইম ফ্ৰেমত ক্লোজ হ'বৰ কাৰণে এতিয়া অলমষ্ট 16 মিনিট সময় বাকী আছে। 16 মিনিট যদি ইয়াৰ ওপৰত ক্লোজিংটো দি দিয়ে, তেতিয়াহ'লে এটা ভাল মোমেণ্টাম আশা কৰিব পাৰি। তো ঠিক আছে, এতিয়া কাৰেণ্ট পজিশ্যন দেখিব অলমষ্ট 11,000 প্ৰফিট চলি আছে। চিপ্লাও যদি ইয়াৰ পৰা এটা ৰিভাৰ্চেল লৈ ল'ব পাৰে এই ছাপৰ্টটোৰ পৰা, তো এই ছাপৰ্টটোৰ পৰা যদি ৰিভাৰ্চেল লৈ ল'ব পাৰে, তেতিয়াহ'লে মই কি কৰিম, মোৰ ষ্টপ লছটো আৰু অলপমান কমাই দিম, 4-5 পইণ্ট আৰু কমাই দিম। কাৰণ যিহেতু এটা প্ৰফিটত গৈ আছে আৰু যিটো লছত গৈ আছে, লছত যোৱাটোৰ পৰা মই বেছি লছ খাব নিবিচাৰোঁ। ঠিক আছে, তো আপোনালোকক আপডেট কৰিম বাৰু। এতিয়া একজেক্টলি 11,000 প্ৰফিট দেখাই আছে। হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক। তো দেখিব তেতিয়া মই লাইনডাল ড্ৰ কৰিছিলোঁ, কোনোবা এটা দিনৰ হাই আছিলে, দেখিছেনে? একজেক্টলি সেই লেভেলটোৰ পৰা আজিও মাৰ্কেটে ৰেজিষ্টেঞ্চ লৈ এটা ডাঙৰ ৰেড কেণ্ডেল বনাইছে। অভিয়াছলি মোৰ প্ৰফিট কমি গ'ল বহুতখিনি, ষ্টিল প্ৰফিটতে আছোঁ, সেইকাৰণে একো এক্সিট কৰা নাই বাৰু। এতিয়া চাওঁচোন মেইন মাৰ্কেট নিফটিও এতিয়া এটা চাব, নিফটিও প্ৰিভিয়াছ এটা হাই লেভেলৰ পৰা, তো দেখিব আপোনালোকে প্ৰিভিয়াছ লেভেলবিলাক কিমান ইম্পৰ্টেণ্ট। এই লেভেলটো মই নিফটিত ড্ৰ কৰি থোৱা আছিলোঁ, দেখিব এই লেভেলটোৰ পৰা এতিয়া মাৰ্কেট একজেক্টলি ক'ব গ'লে 15 মিনিট টাইম ফ্ৰেমত এটা, এইটো যদি আপোনালোকে চাই, এইটো এটা কৰিব গ'লে ইভিনিং ষ্টাৰ। ইভিনিং ষ্টাৰটো কি হয়, আপোনাৰ যেনেকৈ মৰ্ণিং ষ্টাৰ থাকে, এটা নতুন আপ ট্ৰেণ্ডৰ ষ্টাৰ্টিং বুলি কোৱা হয় মৰ্ণিং ষ্টাৰক, একেধৰণে ইভিনিং ষ্টাৰক কি বুলি কোৱা হয়, এটা ডাউন ট্ৰেণ্ডৰ ষ্টাৰ্টিং বুলি কোৱা হয়। তো ইয়াতে ক'ব গ'লে এই ক্লোজ যদি কেণ্ডেলটো ভাল এনেকৈ ক্লোজ কৰে, এতিয়া ক'ব নোৱাৰি এইটো উইক ওপৰ ফালে গুচি যাব পাৰে, ক্লোজিংটো ইম্পৰ্টেণ্ট। যদি এই ৰেড কেণ্ডেলটো এনেকৈ ৰেড হিচাপে ক্লোজ হয়, তেতিয়াহ'লে ইয়াতে চেলিং অপৰচুনিটি আছে। শ্বৰ্ট আপুনি ইয়াতে নিফটিক শ্বৰ্ট চেল কৰিব পাৰে, নহয় ইয়াতে কল অপশ্যন চেল কৰিব পাৰে। কিন্তু মোৰ আজি ইণ্টাৰডে কৰিবৰ কাৰণে ফাণ্ডে নাই লগত। এতিয়া আপোনালোকে যদি লগত চাই, মোৰ যিটো ফাণ্ড মাত্ৰ 76,000 আছে, ইয়াতে মই নিফটিকো শ্বৰ্ট চেল কৰিব নোৱাৰোঁ, বা বেংক নিফটিৰো মই তেতিয়া অলপ ইণ্টাৰডে কৰিম ভাবিছিলোঁ, মিনিমাম 81,000 লাগি আছে আজি চেলিং কৰোঁতে, সেইকাৰণে মই একো কৰা নাই। নহ'লে এটা ভাল অপৰচুনিটি এটা আছিলে নিফটিক শ্বৰ্ট চেল কৰাৰ। এতিয়া চাওঁচোন, এই কেণ্ডেলটো ক্লোজ হোৱা নাই, ক'ব নোৱাৰি। তো ক'বলৈ গ'লে এইটো এটা প্ৰিভিয়াছ ৰেজিষ্টেঞ্চ লেভেল হয়। মাৰ্কেট ইয়াৰ পৰা গৈ ঘূৰি আহিছে, এতিয়া ব্ৰেক কৰিছে, ব্ৰেক কৰি এইটো হয়তো ৰিট্ৰেচমেণ্ট লৈ ওপৰ ফালে যাব পাৰে। এতিয়া তেনেকৈ হ'ব পাৰে, এতিয়া কেণ্ডেলটোৰ কেনেকৈ ক্লোজিং দিয়ে তাৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া নৰ্মেলি আমি ট্ৰেণ্ডৰ ডাইৰেকশ্যনত ট্ৰেড কৰাটো বেছি ভাল। এতিয়া যদি চাব যায়, নিফটি বৰ্তমান আপ ট্ৰেণ্ডতে আছে ক'ব গ'লে, তো এই কেণ্ডেলটো কেনেকৈ ফৰ্ম হয় তেতিয়াহ'লে তাৰ ওপৰত ডিপেণ্ড কৰিব। তো এতিয়া বৰ্তমান যদি মোৰ চাই 8,000 প্ৰফিট হৈ আছে। ICICI বেংকো দেখিব বহুতখিনি নামি গ'ল এই কেণ্ডেলটোত। ICICI বেংকো হয়তো এই লেভেলটো যিটো ব্ৰেক কৰিছিলে, এইটো লেভেলৰ মই ডিলিটে কৰি দিওঁ। দেখিব ICICI বেংকে এই লেভেলটো যিটো ৰেজিষ্টেঞ্চ লেভেল আছিলে, এইটো ক্ৰছ কৰিছিলে। তো এই লেভেলত যিটো ক্ৰছ কৰিছে, গতিকে অলপমানটো ৰিট্ৰেচমেণ্ট দেখাবই, হয়তো ইয়াৰ পৰা আকৌ ওপৰলৈ যাব পাৰে। তো চাওঁ কি হয় এতিয়া। তাৰপিছত আৰু চিপ্লা দেখাওঁ। চিপ্লা দেখিব আমাৰ যিটো ছাপৰ্ট লেভেল ড্ৰ কৰি থোৱা আছিলে, তাৰ তলতে, এইটো নহয়, মোৰ ষ্টপ লছ দিয়া আছিলে, ষ্টপ লছ দিয়া আছে 878 ৰুপিজত। তো দেখিব চিপ্লাৰ যিটো মোৰ ষ্টপ লছ দিয়া আছে
এই লেভেলটো দিয়া আছে তাৰ মানে এই লোটোৰ তলত দিয়া আছে এতিয়া ইয়াতে অলপমান সাপোর্ট লোৱা যেন লাগিছে এতিয়া এই যেটো এইটো সাপোর্টৰ ওপৰত আৰু এটা সাপোর্ট আছে এইটো এটা সুইং লো হয় ইয়াৰ পৰা মার্কেট অলপ 15 মিনিট ক্যান্ডেলটো যদি ভালকে ক্লোজিং দিয়ে এটা বুলিশ মোমেন্টামত ইয়াৰ পৰা হয়তো সিপ্লাও ৰিভাৰ্সেল ল'ব পাৰে তো চাও কি হয় এতিয়া দেখিব অলমোস্ট 8000 প্ৰফিট হৈ আছে তো এতিয়া চাও কি হয় টাইম এতিয়া 1:30 বাজিছে আৰু মোটামুটি 2 ঘন্টা সময় মার্কেটত আছে বাৰু আপোনালোক কি হয় মইতো আপডেট দিম বাৰু হাই ফ্ৰেন্ডস ওয়েলকাম বেক তো আপোনালোকে টাইম দেখিব 3:25 হল মার্কেট ক্লোজ হ'ব আৰু 5 মিনিট সময় বাকি আছে আপোনালোকে দেখিব যেটো ICICI বেংকে এটা ভাল মোমেন্টাম দিছে এই লেভেলটো অলমোস্ট ব্ৰেক কৰিব নিচিনা হৈছে যদি ইয়াৰ পৰা ক্লোজিং এটা দিব পাৰে কাইলে হয়তো এটা ভাল মোমেন্টাম পাম তো একচুয়ালি কি হল আজি কোনোটোৱে প্ৰফিট টাৰ্গেটো নিদিলে কোনোটোই ষ্টপ লছও হিট নকৰিলে এতিয়া দেখিব কাৰেন্ট প্ৰফিট ৰাতিপুৱা যদিও 23000 লৈকে প্ৰফিট গৈছিলে এতিয়া দেখি প্ৰফিট মাত্ৰ 13000 চলি আছে মাজতে প্ৰফিট 8000 নে 7000 হৈ গৈছিলে তো তাৰ কাৰণ হল সিপলা ৰাতিপুৱা around 14000 প্ৰফিট দি আছিলে তো সিপলাৰ প্ৰফিটটো গুছি এতিয়া 3000 লছত চলি আছে তথাপি সিপলা যেটো মোৰ ট্ৰেইলিং ষ্টপ লছ এইটো লেভেলত এখন ফিউচাৰ চাৰ্ট হয় তো দেখিব এইটো ট্ৰেইলিং ষ্টপ লছটো মোৰ দি আছিলে 878 ত এইটো এতিয়া লাগে হিট নহলে 870 ৰাতিপুৱাৰ পৰা এইটো 11:30 বজাতে ষ্টপ লছ দি দিছিলো যেতিয়া নেকি সিপলা লছৰ ফালে আহি গৈছিলে ICICI বেংকত মই ষ্টপ লছ দিব লাগে এতিয়া লাগে হোৱাগে নাই তো ICICI বেংকত ভাবিছিলো যদি তলফালে নামি আহে এইটো লেভেলত ষ্টপ লছ ৰাখিম 592 লেভেলত এতিয়া হয়তো ষ্টপ লছ আৰু অলপ ট্ৰেইল কৰিব পাৰিম আৰু কিন্তু এতিয়াটো মার্কেট ক্লোজে হ'ব হল তো কাইলে ৰাতিপুৱা কি হয় চাও এটা পজিটিভ কথা হৈ গল ব্যাংক নিফটি আজি একদম মোমেন্টাম নাই আপোনালোকে দেখিব ব্যাংক নিফটি আজি ইমান উঠা নাই মাত্ৰ নিউট্ৰেল চলি আছে ব্যাংক নিফটি কিন্তু অলপ পজিটিভ মোমেন্টাম আমি নিফটি দেখিলো তো দেখিব নিফটিও এটা লেভেল ব্ৰেক কৰিছে প্ৰিভিয়াস এটা ৰেজিস্ট্যান্স লেভেল এটা ইয়াৰ ওপৰত ক্লোজিংও দিছে এতিয়া চাও কাইলে কি হয় কাইলে যদি মার্কেট তললৈ যায় নিশ্চয় ষ্টপ লছ লৈ ওলাই আহিম নহলে ভাল প্ৰফিটও পাব বাৰু তো ভিডিওটো কি হ'ব আজি আপলোড কৰিব নোৱাৰিম কাৰণ আজিটো একো নহলে গতিকে ভিডিওটো মই পজিশনটো দেখাইছো কারেন্ট পজিশন দেখিব মার্কেট ক্লোজিং টাইমত 13000 প্ৰফিট চলি আছে এইটো ভিডিও মই কালি ৰেকৰ্ডিং কৰি কাইলৈ বা যেতিয়া হয় আৰু মানে একেলগে ভিডিওটো মই আপলোড দিম আৰু আজি আপলোড দিম বুলি ভাবিছিলো যদিও আজি আপলোড দিয়া নহবগে তো দেখিব এতিয়া ICICI বেংক ভাল পজিশন সিপলা এটা লাগিছে সিপলাৰ এখন ফিউচাৰ চাৰ্টত অলপ এনালাইসিস বিলাক দিগদাৰ কাৰণ আপোনালোকে দেখিব মই 4 আৱাৰ টাইম ফ্ৰেমত সিপলাৰ এনালাইসিস কৰিছিলো ইয়াতে নাই ফিউচাৰত পাস নাথাকে তো দেখিব এতিয়া এখন ফিউচাৰৰ এখন স্পটৰ চাৰ্ট হয় তো যেটো লেভেলত অলপ লাগিছে এইটো সাপোর্ট লোৱা যেন লাগিছে এতিয়া চাওচোন কি হয় কালি হয়তো ইয়াৰ পৰা ভাল মোমেন্টাম দিবও পাৰে নহয় তলফালে আহিলে এই সাপোর্ট লেভেলটো ব্ৰেক কৰা ইমান ইজি নহব কাৰণ এটা ষ্ট্ৰং সাপোর্ট হয় কিন্তু যদি ব্ৰেক কৰি দিলে আমাৰ ষ্টপ লছ আছে আৰু ব্ৰেক নকৰালৈকে আমি এইটো ট্ৰেড হোল্ড কৰি যাম তো কারেন্ট দেখিব 13000 প্লাস চলি আছে ঠিক আছে ভিডিওটো আকৌ আমি কাইলৈ দিম দিফালে দুটা ভিডিও লগাই ফেলে মই আপলোড দিম আজিলৈ ইয়াতে ৰাখিছো হাই ফ্ৰেন্ডস ওয়েলকাম বেক টু মাই চেনেল এন্ড ভেরি গুড মর্নিং তো আজি হল শুকুৰবাৰ তো দেখিব কালি যেটো ক্লোজিং মানত ক্লোজিং হৈছে ICICI বেংক প্ৰফিটত চলি আছে 14500 আৰু সিপলা লছত চলি আছে 4000 সো ওভাৰঅল প্ৰফিট এতিয়া 10000 চলি আছে এতিয়া টাইম হৈছে দেখিব 9:10 হৈছে আৰু মার্কেট খুলিবলৈ 5 মিনিট বাকি আছে এতিয়া মার্কেট যদি গ্যাপ আপ খুলে বা এটা ভাল মোমেন্টাম দিয়ে নরমালি কালি কি হৈছিলে কালি নিফটি যদি চাবলৈ যায় ব্যাংক নিফটিতকে কালি নিফটি এটা পজিটিভ মোমেন্টামত ক্লোজিং দিছিলে এয়া ট্রেন্ড লাইনাৰৰ ওপৰত ক্লোজিং দিছিলে লগতে এটা প্ৰিভিয়াস যদি আমি 1 আৱাৰ টাইম ফ্ৰেমত যাওঁ তো নিফটি কি কৰিছিলে এটা প্ৰিভিয়াস ৰেজিস্ট্যান্স লেভেল ডিলিট কৰি দিছো প্ৰিভিয়াস ৰেজিস্ট্যান্স লেভেল এটা ব্ৰেক কৰি ক্লোজিং দিছিলে তো সেই ফালৰ পৰা চাবলৈ গলে নিফটি এটা ভাল মোমেন্টাম আজি আহিব লাগে আৰু ব্যাংক নিফটিটো কালি মোমেন্টাম নহল গতিকে ব্যাংক নিফটিৰ এটা ভাল মোমেন্টাম পেন্ডিং হৈ আছে তো চাওচোন আজি মার্কেটে কেনেকে মুভমেন্ট দিয়ে তো এতিয়া 9:11 হল গতিকে 4 মিনিট পিছত আমি চাম তাইফালে কি হয় ট্ৰেড বিলাক গম পাম হাই ফ্ৰেন্ডস ওয়েলকাম বেক তো মার্কেট ওপেন হ'ব আৰু বেছি সেকেন্ড নাই আধা মিনিট সময় আছে তো দেখা যাওক ICICI বেংকৰ চাৰ্ট আৰু এখন হৈ গল মোৰ সিপলা এতিয়া কি হয় আজি ষ্টপ লছ হিট কৰে নে কি কৰে চাওচোন নিফটি বাৰু এটা পজিটিভ মোমেন্টাম দেখাই আছে
European market. Ja, sim 10 সেকেন্ড আছে উঠিছোহে এতিয়া মুখে ধোৱা নাই বৰষুণ বতৰ পুৰা ঠাণ্ডা তো আজি শুই ভাল লাগিলে তো দেখিব বন্ধুসকল মাৰ্কেট খুলিলে পজিটিভ মোমেন্টামত 20 প্লাস প্ৰফিট হৈছে কালি নিচিনাকে আজি এইখিনি প্ৰফিট গুছি নগলে হয় আৰু তো দেখিব ICICI বেংক এটা ভাল মোমেন্টাম দিছে ICICI বেংক এটা ভাল মোমেন্টাম দিছে লগতে চিপলাও এই ট্ৰেন্ড লাইন ডালৰ পৰা দেখিছেনে ৰেজিস্ট্যান্স লৈ ঘূৰি আহি আছে ষ্টিল দেখা যাব কি হয় ৰাতিপুৱা সময়খিনি বহুত ভলাটাইল থাকে বাৰু দেখিছে 16000 20000 মানে স্পিডত বহুত মোমেন্টাম কৰে তো ঠিক আছে দেখা যাব এতিয়া কি হয় না মেইন মার্কেট চাও কি হৈছে নিফটি আজি ভাল 100 পয়েন্টস উপৰত মোমেন্টাম দিছে আৰু নিফটি এটা ভাল লেভেলৰ ওপৰত ক্লোজিং ওপেনিং হৈছে এই লেভেলটোৰ ওপৰত এইটো এটা গ্যাপ আছিলে মই আগতে আপোনাক কৈছিলো গ্যাপ বিলাকে বহুত সাপোর্ট ৰেজিস্ট্যান্সৰ কাম কৰে এটা নিফটি যদি এই লেভেলটোৰ ওপৰত হোল্ড কৰিব পাৰে এইটো দা প্ৰিভিয়াস সাপোর্ট নেক্সট ৰেজিস্ট্যান্স হৈছিলে প্ৰিভিয়াস সাপোর্ট নেক্সট ৰেজিস্ট্যান্স লগতে এটা গ্যাপ এটাও আছিলে ইয়াতে আপোনালোকে দেখিব ওপেনিং আৰু ক্লোজিংৰ মাজত সো এটা ৰেজিস্ট্যান্সৰ কাম আছিলে তো ৰেজিস্ট্যান্স ডাইৰেক্ট ব্ৰেক কৰিছে গতিকে যদি এটা এটলিষ্ট 15 মিনিটৰ ক্যান্ডেল এটা যদি ইয়াৰ পৰা ক্লোজিং দিব পাৰে তেন নিশ্চয় আজি ইয়াৰ ওপৰত যদি থাকি যায় এটা নিফটি এটা ভাল মুভমেন্ট দিব পাৰে যে কারেন্ট পজিশন 18000 17000 চলি আছে সো ICICI বেংকে ভাল মোমেন্টাম দি আছে কাৰণ নিফটি লগত বেংক নিফটিও আজি 300 বেংক নিফটি কালি মোমেন্টাম দিয়া নাছিলে তো বেংক নিফটি আজি ভাল মোমেন্টাম দি আছে বেংক নিফটি চাৰ্টলৈকে যাও তো বেংক নিফটিও এটা চাব যায় যদি ৰেজিস্ট্যান্স লেভেলৰ ওপৰতে ওপেনিং হৈছে ডাইৰেক্ট আৰু 13000 এটা আপোনাৰ ৰাউন্ড নাম্বাৰ হয় গতিকে ইয়াৰ ওপৰত যদি সাস্টেইন কৰিব পাৰে তেতিয়া আজি এটা ভাল মোমেন্টাম মাৰ্কেটত দেখিবলৈ পোৱা যাব আপসাইডত ঠিক আছে এতিয়া কি হয় আপোনালোকক মই আপডেট কৰিম বাৰু এতিয়া চলি আছে প্ৰফিট 20000 হাই ফ্ৰেন্ডস ওয়েলকাম ব্যাক তো দেখিব বেংক নিফটি এটা ভাল মোমেন্টাম দিয়াৰ পিছত তললৈ নামি আহিছে ইয়াতে ভয় খাব লগা একো নাই এইটো এটা নরমালি কি হয় ৰিট্ৰেসমেন্ট বুলি কোৱা হয় তো আগতে তো মই কৈ থাকো বাৰে বাৰে যেতিয়া এটা লেভেল ব্ৰেক কৰে প্ৰিভিয়াস লেভেল যে ৰেজিস্ট্যান্স দা ব্ৰেক কৰে মার্কেটে সেই লেভেলটো কি কৰে এবাৰ সাপোর্ট লবলৈ আহে যদি এই লেভেলটো ব্ৰেক কৰি যায় তেতিয়া হয়তো কব লাগিব যে ৰিট্ৰেসমেন্ট নহয় তেতিয়ালৈকে এই সাপোর্ট লেভেলটো যেটো প্ৰিভিয়াস ৰেজিস্ট্যান্স লেভেল মোস্ট অফলি মার্কেট ইয়াৰ ওচৰলৈকে আহি বা এই লেভেল টাচ কৰি আকৌ এটা কি কৰে ওপৰলৈ মানে মোমেন্টাম এটা দিয়ে এটোকে ৰিট্ৰেসমেন্ট বুলি কোৱা হয় তো এই ৰেড ক্যান্ডেলত ভয় খাব লগা একো নাই সিমিলার বিহেভিয়ার আপোনালোকে ICICI বেংকতো দেখিব ভাল মোমেন্টাম দিলে কাৰণ ICICI বেংকৰ কাৰণে এই লেভেলটো এটা প্ৰিভিয়াস ৰেজিস্ট্যান্স লেভেল তো দেখিব আপোনালোকে এই লেভেলটো প্ৰিভিয়াস ৰেজিস্ট্যান্স লেভেল তো মার্কেটত যে গ্যাপ আপ ওপেনিং হল ওপৰলৈকে গৈছে কিন্তু জিন্দগি ভৰাৰ ওপৰত গৈ থাকিব নোৱাৰে ই তলত নামি আহি ৰিট্ৰেসমেন্ট লবই লৈ মোস্ট প্ৰবাবলি এই লেভেলটোৰ পৰাই ICICI বেংকো বেংক নিফটিৰ লগত উঠিব লাগে ওপৰত সেইটো মোৰ এক্সপেক্টেশন তো আৰু যদি মোৰ সিপলা ট্ৰেডটো চাই সিপলা ট্ৰেডটো বহুত টাইম লছত থাকি দেখি এতিয়া অকমান প্ৰফিটৰ ফালে মাজতে ভাল প্ৰফিটে আহিছিলে এইটো লেভেললৈকে আহিছিলে এইমাত্ৰ পজিশনত চাওচোন কি দেখাই আছে তো দেখিব এতিয়া 18000 প্ৰফিট চলি আছে সিপলাও এতিয়া 4000 লছৰ পৰা গৈ 650 প্ৰফিটতে আছে এতিয়া চাও কি হয় হয়তো সিপলাই যদি এই ট্ৰেন্ড লাইনডাল ব্ৰেক কৰে লগতে এই লেভেলটোৰ ওপৰত এটা ক্লোজিং দিব পাৰে আজিৰ দিনটোৰ ভিতৰত তেতিয়া হলে এটা ভাল মোমেন্টাম আশা কৰিব পাৰি সো কারেন্ট পজিশন চলি আছে 19000 অলমোস্ট 20000 ICICI বেংকেও চাও ঠিক আছে বাৰু এতিয়া দুটাৰ কাৰণে দুটা লেভেল আছে ICICI বেংকৰ কাৰণে এই লেভেল দুটা ৰেজিস্ট্যান্স কাম কৰি আছে আৰু সিপলাৰ কাৰণে এই ট্ৰেন্ড লাইনডাল লগতে এই লেভেলটো এটা ট্ৰেন্ড লাইনডালতকে বেছি এই লেভেলটো এটা ৰেজিস্ট্যান্স কাম কৰিব তো চাওচোন এই দুটা লেভেল আজি ব্ৰেক কৰিব পাৰে কি নোৱাৰে আজিটো ক'ব গলে অলপ মার্কেট কন্ডিশনটো পজিটিভে ক'ব লাগিব 100 পইণ্টৰ ওপৰত নিফটি আছে বৰ্তমান তো লেটস সি কি হয় আপোনালোকক মই ইনফৰ্ম কৰিম বাৰু হাই ফ্ৰেন্ডস ওয়েলকাম ব্যাক তো দেখিব প্ৰফিট এতিয়া গৈ 15000 হৈ আছে জাস্ট নাও এটা মই JSW ষ্টিলত এটা ইন্টাৰডে লৈছো ইকুইটিত কাৰণ ফান্ড একেবাৰে কম আছিলে সেইকাৰণে জাস্ট 100টা সেল 100টা শেয়াৰ বাই কৰিছো আপোনালোকক দেখাই দিছো তো আপোনালোকে দেখিব জিন্দাল ষ্টিল পুৰা যদি আমরা হায়ার টাইম ফ্রেমত যাও 1 আওয়ার তো দেখিব জিন্দাল ষ্টিল এটা ৰেঞ্জৰ ভিতৰত সোমাই আছিলে ইন্টাৰডে লৈছো গতিকে মই ইন্টাৰডে বিলাক নরমালি 5 মিনিটস 15 মিনিটছত এনালাইসিস কৰো क्या हो गया हाँ
তো দেখিব 5 মিনিটত চাও দেখিব জিন্দাল ষ্টিল এটা সৰি জিন্দাল ষ্টিল আহি আছে JSW ষ্টিল এটা ৰেঞ্জৰ ভিতৰত আছিলে আজিটো ৰেঞ্জ ব্ৰেকআউট দিছে ৰেঞ্জ ব্ৰেকআউট দিফালে কি কৰিছে এটো আজি ওপেনিং আছিলে মাৰ্কেট হে ৰেঞ্জৰ লৈকে কি এবাৰ ৰিট্ৰেসমেন্ট লবলৈ আহিছিলে এটো মোস্ট প্ৰবাবলি এটা ৰিট্ৰেসমেন্ট যদি এটো ৰিট্ৰেসমেন্ট হয় মাৰ্কেট ইয়াৰ পৰা ওপৰত যাব আৰু যদি ৰিট্ৰেসমেন্ট নহয় তলফালে আহে তেতিয়া মোৰ এটা সৰু ষ্টপ লছ দিয়া আছে দেখিব 11 পইণ্ট মানৰ ষ্টপ লছ এটা ভাবি দিছো 100টা শেয়াৰ কিনিছো গতিকে 11 টকাকে গলো মোটামুটি 1100 মান টকা ষ্টপ লছ দিয়া আছে প্ৰফিট টাৰ্গেট কিমান দিয়ে নাজানো আৰু তথাপি মিনিমাম 1:1.5 টু এক্সপেক্টেশন থাকে সদায় এইটো লেভেললৈকে মিনিমাম ওয়েট কৰিম ইয়াতকে হয়তো ডাউন মোমেন্টামো দিব পাৰে তো প্ৰফিট টাৰ্গেটটো মই এতিয়া ভাবি থোৱা নাই এক্স্যাক্টলি মোমেন্টামটোৰ ওপৰত ডিপেন্ড কৰিব কিন্তু ষ্টপ লছটো ভাবিছো মই এটলিষ্ট কালি যেটো এৰি আছিলে কালি এটো ক্লোজিং আছিলে এই ক্লোজিংটো এটা সাপোৰ্টৰ কাম কৰিব গতিকে এই ক্লোজিংটোৰ তলত মই ষ্টপ লছটো ভাবি দিছো হয়তো ইমান ষ্টপ লছ নিদিমে চাগে ঠিক আছে এইটো 11 পইণ্ট ষ্টপ লছটো ঠিক আছে 10 পইণ্ট মানৰ এটা ষ্টপ লছ দি থৈ দিম এটা যে চাও ভালকে এতিয়া মোৰ বাইং প্ৰাইসটো আছিল 739 এটো হিচাপটো ভালকে মিলাই দিও 739ত বাই কৰিছো ঠিক আছে মোৰ বাইং প্ৰাইস এটা দেখা যাওক কি হয় আৰু আগৰ ষ্টক বিলাক দেখাইছো ICICI বেংক দেখিব হবার নিচিনাকে এটো ৰিট্ৰেসমেন্ট তোৰলৈকে আহিছিলে এতিয়া এটা ওপৰত যাব যেন এক্সপেক্টেশন আছে একেধৰণে সিপলা এটো খেলিমেলি কৰি পালো সিপলাৰ বাইং প্ৰাইস 895 সিপলাৰ বাইং প্ৰাইস 895 তো সিপলাও এতিয়া এটা অলপ মোমেন্টাম এটা আইছে এই ক্যান্ডেলটো থ্ৰুদি তো চাওচোন কি হয় এতিয়া বৰ্তমান যদি চাব যায় 17000 প্ৰফিট চলি আছে ঠিক আছে আৰু আপডেট কৰিম বাৰু গুটেকেটা ইন্টাৰডে ট্ৰেডটো লগতে দুটা নরমাল ট্ৰেড হাই ফ্ৰেন্ডস ওয়েলকাম বেক তো দেখিব ICICI বেংক বহুত তললৈকে নামি গল ICICI বেংক দেখিব বহুত তললৈ নামি গৈছে কিন্তু এতিয়া এই দুটা সাপোৰ্ট আছে বাৰু এইটো সাপোৰ্ট ট্ৰেন্ড লাইন এডালো আছে আৰু লগতে বেংক নিফটিও চাব লাগিব বেংক নিফটিও এতিয়া সাপোৰ্টলৈকে আহিছে এতিয়া চাও এই লেভেলটো হোল্ড কৰিব পাৰে নে নোৱাৰে এই লেভেলটো তাৰপিছত কেইটামান লেভেল আছে বাৰু এইটো লেভেল ঠিক আছে এইটা লেভেল যদি ব্ৰেক কৰি দিয়ে হয়তো মই ICICI বেংকৰ পৰা এক্সিট কৰি দিব লগা হ'ব পাৰে এনে সবতে বাৰু মোৰ ষ্টপ লছ দিয়া আছে ট্ৰেইল ষ্টপ লছ তো দেখিব আপোনালোকে সবতে ষ্টপ লছ ইভেন JSW ষ্টিলত যদি বেছি ৰিস্ক নাই কমকে শেয়াৰ লৈছো ষ্টিল JSW ষ্টিলটো মই দেখিব 726 টকাত ষ্টপ লছ দি দিছো 726 ৰুপিজত ষ্টপ লছ দি থোৱা আছে এতিয়া কি হৈ আছে এতিয়া ICICI বেংক চাও ইয়াৰ পৰা এতিয়া ৰিভাৰ্সাল লয় নে নলয় দেখা যাব নহলে এই ট্ৰেন্ড লাইনডাল আৰু এই সাপোৰ্টটো যদি ব্ৰেক কৰি ক্লোজিং দিয়ে এতিয়া এক্সিট কৰি দিম আৰু জি প্ৰফিট থাকে আৰু 2-3000 টকা কাৰণ এই লেভেলটো ব্ৰেক কৰি দিলে এই লেভেলৰ তলত যদি ক্লোজিং দিয়ে ইয়াতে আৰু ভাল সাপোৰ্ট নাই ডাইৰেক্ট হয়তো এই লেভেলটো লৈকে আহি যাব পাৰে আৰু ইজিলি এই লেভেলটো আহি যোৱা মানে আৰু গুটে প্ৰফিট কিন্তু যাবই লগতে লছটো আহি যাব গতিকে ইমান 20 to 23000 প্ৰফিট কৰাৰ পিছত গুটেখিনি লছ মানে গুটেখিনি প্ৰফিট হেৰাব ইচ্ছা নাই তো এই লেভেলটোলৈকে চাম আৰু এই লেভেলটোৰ পৰা এটা ৰিট্ৰেসমেন্ট ল'ব লাগে চাওচোন বেংক নিফটিও কি কৰে বেংক নিফটিও এতিয়া ক'ব ক'লে দুটা সাপোৰ্ট আছে ওচৰত বেংক নিফটিও এই লেভেলটো ব্ৰেক কৰি দিলে আৰু ডাইৰেক্ট এই লেভেলটোলৈকে আহি যাব তো চাও JSW ষ্টিল বাৰু ঠিকে থাকে চলি আছে এতিয়ালৈকে তো দেখিব JSW ষ্টিলত 200 টকা প্ৰফিট আহি আছে সিপলা নাজানো আৰু সিপলাই কি কৰিম ভাবিছে না ওপৰতো না যায় তলতো না যায় একে জায়গাতে ঝুলি আছে অৱশ্যে ফাৰ্মা সেক্টৰ কালিৰ পৰা মানে নিউট্ৰেল হৈ আছে ফাৰ্মা সেক্টৰ মাজতে খুব পজিটিভত আছিলে বিশেষকৈ পৰহিটো বহুত হেভি গৈছিলে পৰহি মানে পৰহি এটা কালি আৰু আজি ফাৰ্মা সেক্টৰ পৰা নিউট্ৰেল চলি আছে ইয়া ICICI বেংকো দেখিছে এতিয়া নিগেটিভত আহি গল ICICI বেংক এতিয়াতো more than 1% ওপৰত গৈছিলে তো কিন্তু বেংক নিফটি এটা পজিটিভতে আছে ঠিক আছে কি হয় দেখা যাব আৰু এটা কারেন্ট প্রফিট চলিছে 13000 তো আপোনাক আপডেট কৰিম আৰু ষ্টপ লছ ইটলে হাই ফ্ৰেন্ডস ওয়েলকাম বেক টাইম হৈছে এতিয়া যদি চাব যায় 11:32 এনেকে একো মোমেন্টাম নাই বেংক নিফটি দেখিব এটা ভাল সাপোর্ট লৈছে আৰু বেংক নিফটি লগত ICICI বেংকটো আৰু ইমান আজি
মোমেন্টাম ৰাতিপুৱা যদিও ভাল মোমেন্টাম আছিলে এতিয়া মোমেন্টামটো একদম ষ্টপ হৈ গৈছে তো দেখিব লাষ্ট 1 আৱাৰ একদম সাইড হৈছে 30 মিনিটৰ টাইম ফ্ৰেম হয় দেখিব লাষ্ট 1 আৱাৰত দুটা ডজি ক্যান্ডেল বনাইছে তো এতিয়া সিপলাৰো সেম সিপলা এয়া প্ৰফিটত যায় এয়া লছত যায় সিপলা দেখিব এতিয়া এই প্ৰফিটত আছে এই লছত এনেকা চলি আছে সিপলাৰো একো মুভমেন্ট নাই তাৰপিছত হয় তাত এটা বজাৰ পিছত এটা মুভমেন্ট আহিব পাৰে বাৰু তাৰ কাৰণে ওয়েট কৰি আছো তো শ্বেয়াৰ মাৰ্কেটত এনেকুৱাই ধৈৰ্যটো বহুত লাগে আৰু দুদিন ধৰি ধৈৰ্য ধৰি আছো প্ৰফিটত থকাৰ পিছতো তো এতিয়া যদি চাব যায় JSW ষ্টিলে ভাল মোমেন্টাম দিছে ক'ব গ'লে 1:1 ৰিস্ক টু ৰিৱাৰ্ড এচিভ হ'ব হৈছে JSW ষ্টিলত এটো মোৰ ষ্টপ লছ দিয়া আছিল দেখিব 726 ত ষ্টপ লছ দিয়া আছিল আৰু যদি 1:1 ৰিস্ক টু ৰিৱাৰ্ড চাই এইটো লেভেলত মোৰ 1:1 ৰিস্ক টু ৰিৱাৰ্ড হৈ যায় ষ্টিল মই মিনিমাম 1:1 sorry 1:1.5 ট্ৰাই কৰো আৰু ইন্ট্ৰাডেত কাৰণ ইন্ট্ৰাডেত ইমান 1:2 বা এনেকে ইমান ডাঙৰ ৰিস্ক টু ৰিৱাৰ্ড এচিভ কৰাটো ইমান ইজি নহয় কাৰণ মোমেন্টাম ইমান নাথাকে কেতিয়াবাহে মোমেন্টাম পোৱা যায় গতিকে ইন্টাৰনেট আপুনি যদি 1:1.5 লৈকে ক্যাপচাৰ কৰিব পাৰে ইভেন 1:1.2 নতৰে 1:1ত যদি বেছি ৰিস্ক টু ৰিৱাৰ্ড এচিভ কৰিব পাৰে অন ৰেগুলাৰ বেচিছ তো এইটোৱে হেৰি আৰু ইন্টাৰনেট কাৰণে সাফিচিয়েন্ট তো এতিয়া মই কি কৰিম যি হক কিমান ৰিস্ক ৰিৱাৰ্ড দিয়ে পিছৰ কথা কিন্তু মই এতিয়া কি কৰিম তো মোৰ দেখিব যেটো ষ্টপ লছ দিয়া আছিল ষ্টপ লছটো আছিল দেখিব আপোনালোকে 726 ত ষ্টপ লছ দিয়া আছিল JSW ষ্টিলৰ তো 726 পৰা ষ্টপ লছ তো মই নিফালে ডাইৰেক্ট দি দিম এতিয়া এই লেভেলটো যেটো সুইং লো আছিল তাৰ তলত দি দিম 734 না 735 কৰি দিম ওকে তো এতিয়া ষ্টপ লছ দি দিছো 735 তো ষ্টপ লছটো মডিফাই কৰি দিয়া কৰি দিও 735 তো আমাৰ এইম হেতু হ'ব লাগে লছ বিলাক খালি কম হ'ব লাগে কাৰণ কি ঠিক ইয়াৰ পৰা JSW ষ্টিল বৰ ওপৰলৈ গুচি যাব পাৰে 1:3 1:4 ৰিস্ক টু ৰিৱাৰ্ড দিব পাৰে তো প্ৰফিটটো মই কেপ নকৰো ষ্টপ লছটো ট্ৰেইল কৰি গৈ থাকো যিমান দূৰলৈকে পালো তো এতিয়া দেখিব JSW ষ্টিল যদি ইয়াৰ পৰা ৰিভাৰ্সো মাৰি দিয়ে ইউটাৰ্নো মাৰি দিয়ে ওপৰৰ ফালে নাযায় এতিয়া মোৰ হেৰুৱাব লগা মাত্ৰ 3 টকা 80 পইচা 3 টকা 80 পইচা ধৰক 4 টকা ধৰক 4 টকা হলো কিমান হ'ব মোৰ 100টা শেয়াৰ লৈছিলো 400 টকা তাৰ মানে এইটো ডেটত মোৰ লছ হলো ম্যাক্সিমাম লছ হ'ব 400 টকা আৰু প্ৰফিট হলে এতিয়া চাও কিমান দূৰলৈকে যায় ষ্টিল মই এটো যদি চাও মোৰ 1:1 এটো মোৰ প্ৰথমতে ষ্টপ লছ আছিল 726 ত আৰু মিনিমাম টাৰ্গেট আছিল 1:1.5 হেতু লেভেলত মই টাৰ্গেটটো থৈ দিও 1:1.5 চাওচোন আজি প্ৰথম ৰিক্সৰ লগত 1:1.5 পাউনে নাপাও এতিয়াটো বাৰু মই এতিয়া ৰাখিলো 735 ত মোৰ ষ্টপ লছ দিয়া আছে বৰ্তমান ঠিক আছে বাৰু তো এটো লৈকে ট্ৰাই কৰিম এই লেভেলটো যদি ব্ৰেক কৰি দিয়ে আজি দিনটোৰ হাই এই লেভেলটো যদি ব্ৰেক কৰি দিয়ে তো অবিয়াসলি JSW ষ্টিল ওপৰলৈকে যাব আৰু যদি মোমেন্টামত ক্লোজিং দিয়ে হয়তো মইটো হোল্ডিংও কৰি দিব পাৰো সোমবাৰলৈকে কাৰণ এনেও ষ্টিল সেক্টৰটো বহুতেই ভাল চলি আছে তো দেখিব জিন্দাল ষ্টিলো 3% আপ JSW ষ্টিলো 2% আপ তো ভাল চলি আছে আৰু মই একদম ক'ব গ'লে একদম আজি বটমত ক্যাপচাৰ কৰিবলৈ সক্ষম হলো কিহৰ কাৰণে যে ৰেঞ্জ ব্ৰেকআউটটো মই চাই আছিলো যে ৰেঞ্জ কেতিয়া ব্ৰেকআউট দিব যে ৰেঞ্জ ব্ৰেকআউট দি ৰিট্ৰেসমেন্ট লৈছে ৰিট্ৰেসমেন্টতে লৈ পালো আৰু মই যেতিয়া এটো বাই কৰিছো তাৰ পিছত এটো তেনেকে লছত নাহিলে আৰু তাৰ পৰা মোমেন্টাম ওপৰৰ ফালে লৈ আছে তো কাৰেন্টলি যদি চাব যায় জিন্দাল JSW ষ্টিল 950 প্ৰফিট তো ICICI বেংকত টু এই লেভেলটো এটা ব্ৰেক কৰিব পৰা নাই যেটো সাপোর্ট লৈ আছে বাৰু সাপোর্টটো ব্ৰেক কৰা নাই আৰু এই লেভেলটোৰ ওপৰত ক্লোজিংও দিয়া নাই এতিয়া চাও কি হয় এতিয়া আৰু সিপলাটো আৰু এনেকেই চলি আছে দিনটো আজি ৰাতিপুৱা 9:15 পৰা দেখিব এই লেভেলটোতে যেটো মোৰ বাইং জোনতে আছে এবাৰ অলপ প্ৰফিটৰ ফালে যায় এবাৰ লছৰ ফালে আহে পুৰা জুলনা নিচিনাকে জুলি আছে পেন্ডুলামৰ নিচিনাকে যেনেকে থাক আৰু উপায়টো নাই আৰু তো ঠিক আছে অলপ পিছত যদি কি হয় জনাম বাৰু হয়তো টেগটা মই আজি হয়তো এক্সিট কৰি দিম কাৰণ জানে কালি পৰহি মাৰ্কেট বন্ধ আৰু এতিয়া জানে মাৰ্কেটত কোন মুহূৰ্তত কি বেড নিউজ আহে ক'ব নোৱাৰি সাপোজ কৰোনাৰ কাৰণে যদি সাপোজ বহুত ডাঙৰ গোটে অল ইন্ডিয়া লকডাউন দি দিয়ে কিবা কৰে তেতিয়া হয়তো হেতুৱে মাৰ্কেটত এফেক্ট কৰিব পাৰে তো দুদিনৰ ভিতৰত কি বেড নিউজ আহি যায় ক'ব নোৱাৰি তো সেই তেতিয়া হলেতো ডাইৰেক্ট সোমবাৰে মাৰ্কেট গ্যাপ ডাউন হৈ যাব বহুত হেভিলি গ্যাপ ডাউন হৈ গলে গোটে প্ৰফিট কিন্তু যাবই লগতে লছৰ লৈকে আহি যাব
আৰু ফিউচাৰ লটটো জানে অলপ 1% 2% ডাউন হলেও বহুত লছ আৰু 1% 2% ওপৰত গলেও হেভি প্ৰফিট কাৰণ ফিউচাৰৰ হেনেকে হৈ যায় গতিকে দুটা ফিউচাৰ লৈ মই সোমবাৰলৈকে ইমান ৰিস্ক ল'ব নিবিচাৰো গতিকে চাও কি হয় আজি দিনটোৰ ভিতৰতে পাৰিলে এক্সিট কৰিব ট্ৰাই কৰিম আৰু এটলিষ্ট দুটাটো মই সোমবাৰলৈকে হোল্ড নকৰো আৰু কাৰণ দুটা ফিউচাৰ লট বহুত বেছি ৰিস্ক হৈ যাব তো চাও কি হয় আপোনালোকক আপডেট কৰিম বাৰু হাই ফ্ৰেণ্ডছ ওয়েলকাম বেক তো দেখিব জাষ্ট নাও মই ICICI বেংকটো এক্সিট কৰি দিলো তো যিটো মোৰ ষ্টপ লছটো আছিলে এইটো এক্সিট কৰি লওঁ আগতে তো দেখিব জাষ্ট নাও এক্সিট কৰিছো মই এয়া JSWCL 11:45 এতিয়া টাইম হৈছে আপোনাৰ 11:46 হয়তো ইয়াৰ পৰা হয়তো ওপৰতো গুচি যাব পাৰে কিন্তু মই কিয় এক্সিট কৰিলো এই ট্ৰেন লাইন এডাল আছিলে ICICI বেংকটো এই ট্ৰেন লাইন এডাল ব্ৰেক কৰি দিলে লগতে এই সাপোৰ্টৰ তলত ক্লোজিং দি দিলে গতিকে 15 মিনিট কেন্ডেলৰ এটা ক্লোজিং দিলে ক্লোজিং দিয়া দেখাৰ লগে লগে মই কি কৰিলো এইটো ট্ৰেইল ষ্টপৰ নিচিনা কাম কৰিলে যেটো এইটো কৈ দিলে ইয়াৰ পৰা তলত যাবও পাৰে হয়তো ইয়াৰ পৰা আকৌ সাপোৰ্ট লৈ ওপৰত যাবও পাৰে কিন্তু মই কৈছোৱে এইটো মই সোমবাৰলৈকে নাৰাখো আৰু এটা দিনটোৰ মুভমেন্ট আৰু এটা বেলাহে বাকি আছে গতিকে যেটো এই ট্ৰেন লাইনডাল ব্ৰেক কৰি ক্লোজিং দিলে আৰু লগতে এই এটা সাপোৰ্ট লেভেল মানে এটা ড্ৰ কৰি থোৱা আছিলে প্ৰিভিয়াছ ৰেজিস্ট্যান্স নাও সাপোৰ্টস এই লেভেলৰ তলতো এটা ক্লোজিং দিলে সেইকাৰণে কি কৰিলো মই এক্সিট কৰি দিলো প্ৰফিটতে তো এতিয়া আৰু কবলৈ গলে বেংক নিফটি অলপ পজিটিভ মোমেন্টামত আছে এই ICICI বেংকতকে আৰু ICICI বেংক এক্সিট কৰা এটা কাৰণ হল হয়তো চাগে মই বেংক নিফটিটো এন্ট্ৰি ল'ব পাৰো মই ভাবি আছো যদি বেংক নিফটি ইয়াৰ পৰা অলপ পজিটিভ মোমেন্টাম দেখুৱায় তো মই বেংক নিফটি যদি ফিউচাৰ চাৰ্টত যাওঁ বেংক নিফটি মানে আজি মানে ICICI বেংকতকে বেংক নিফটিহে বেছি ষ্ট্ৰং দেখাই আছে সেইকাৰণে ভাবিছো ইন্টাৰডে বেচিছত বেংক নিফটিত সেইখিনি পইচাৰে কাৰণ পইচাটো এক্সট্ৰা ফান্ড নাই আৰু তো বেংক নিফটিত যদি চাব যাওঁ এইটো এটা প্ৰিভিয়াছ ৰেজিস্ট্যান্স লেভেল কাৰণ আজি বেংক নিফটি ষ্ট্ৰং হৈ আছে ICICI বেংকতকে তো ঠিক আছে বা এই লেভেলটোত আজি এই লেভেলটোতে সাপোৰ্ট লৈছে প্ৰিভিয়াছ ক্লোজিং লেভেলত বা কালিৰ দিনটো যেটো হাই আছিলে মই বাৰে বাৰে কৈ থাকো প্ৰিভিয়াছ ডেজ হাইজ বিলাক বহুত মেটাৰ কৰে এইটো কালি প্ৰিভিয়াছ ডে হাই হওক ক্লোজিং হওক ওপেনিং হওক এইবিলাক সাপোৰ্ট ৰেজিস্ট্যান্সৰ কাম কৰে এইটো প্ৰিভিয়াছ ডে মানে যোৱা কালিৰ হাই আছিলে বেংক নিফটিৰ তো গতিকে এইটো নাছিলে চাগে হয় এইটো আছিলে হাই এইটো এটা সুইং হাই আছিলে সো এইবিলাক লেভেল কি কৰে সাপোৰ্টৰ কাম কৰে বাই ক্লোজিং লেভেলটো এইটো ক'ব গ'লে এটা ক্লোজিং লেভেল আছিলে তো এইবিলাক লেভেলত কি হয় মাৰ্কেটে সাপোৰ্ট ল'ব ট্ৰাই কৰে আৰু এক্স্যাক্টলি আজি বেংক তাতে সাপোৰ্ট লৈছে কিন্তু সেই হিচাপে এটা যেটো এটা বুলিশ মোমেন্টাম দেখাইছে বেংক নিফটিয়ে এই হিচাপে ICICI বেংকে ইমান কিন্তু এটা বুলিশ মোমেন্টাম দেখুৱা নাই ICICI বেংকৰ যেটো মানে ষ্টেমিনা নাইকিয়া হৈ আহিছে সেইকাৰণে ভাবিলো এক্সিট কৰি দিয়াই ভাল হ'ব গতিকে এক্সিট কৰি দিলো এতিয়া চাওচোন কি হয় ICICI বেংকটো বাৰু মই এতিয়া ডিলিটে কৰি দিওঁ চাৰ্টৰ পৰা ঠিক আছে ICICI বেংকৰ কাম নাই এতিয়া আমাৰ নেক্সট কাম চলি আছে এতিয়া কিবা কৰি আছে এতিয়া আমাৰ চিপলা তেনেকে আছে কিন্তু চিপলাতকে ভাল কৰি আছে JSW ষ্টীল তো চাওকচোন JSW ষ্টীলে কিমান ধুনীয়া মোমেন্টাম দি আছে তো JSW ষ্টীল চাওক মই মাত্ৰ কিমানটা শেয়াৰ লৈছো মাত্ৰ 100টা শেয়াৰ বাই কৰিছো কিন্তু JSW ষ্টীল যদি মই ফিউচাৰ ললোহেতেন JSW ষ্টীল একেখিনিয়ে হেৰি হয় তো JSW ষ্টীলত চাওক 1350টা শেয়াৰ থাকে আৰু ইয়াতে থাকে মই লৈছো মাত্ৰ 100টা আৰু ইয়াতে চাওক কিমান ৰুপিজৰ মই হেৰি পাইছো 740 হলে 51 12 টকা 13 টকা মুভমেন্ট পাইছো তো যদি মইতো পইচা থকা হয়তো মই ফিউচাৰে ললোহেতেন ফিউচাৰ ললে দেখিব 1350 মাল্টিপ্লাইড বাই 12 টকা মোটামুটি এইটো চাই দিছো ক্যালকুলেটৰত 1350 ইনটু 13 টকা তো দেখিবা 17000 তো হেৰিতে পালো তুমি তোমাৰ JSW ষ্টীলৰ ফিউচাৰ লোৱা হয় 1670 তাতে আহিলেতেন তো ঠিক আছে তথাপি একো নহয় 100টা শেয়াৰটো 1200 টকা প্ৰফিট বেয়া নহয় এতিয়া চাও ফান অলপ বাকি আহি গল চাগে এতিয়া যে 2,96,000 টকা এক্সট্ৰা আছে এতিয়া কবাত যদি ট্ৰেড পাওঁ ইন্টাৰডে বেচিছত ল'ব পাৰো আৰু কিবা যদি ট্ৰেড লওঁ আপোনালোকক জনাম আৰু JSW ষ্টীল টু ষ্টপ লছ এতিয়া ট্ৰেড নকৰো এই লেভেলটোৰ ওপৰত যদি ক্লোজিং দিয়ে এইটো আজি যিটো ৰেজিস্ট্যান্স আছে ৰেজিস্ট্যান্সৰ ওপৰত যদি ক্লোজিং দিয়ে এটলিষ্ট 15 মিনিট চাৰ্টত যদি এটা ক্লোজিং দি দিয়ে তেতিয়াহলে মই কি কৰিম ষ্টপ লছটো নাকিয়া কৰি দিম ষ্টপ লছটো মানে কি যিমান দামত কিনিছিলো সিমান দামতে ষ্টপ লছটো দি দিম যাতে এই ট্ৰেডটোৰ পৰা মোৰ আৰু একো লছ নহয় আৰু দিনটো ঠিক আছে পিছত চিপলা এই ট্ৰেন্ড লাইনডাল কেতিয়া ব্ৰেক কৰিব তাকেই ৰৈ আছো ধৈৰ্যৰ মানে পুৰা টেষ্টিং হৈ আছে আৰু
এতিয়া কারেন্ট পজিশন চাব 13800 প্রফিট চলি আছে আইসিআইসি ঠিক আছে বাৰু আপোনালোক আপডেট কৰিম বাৰু হাই ফ্ৰেন্ডস ওয়েলকাম ব্যাক তো জাস্ট নাও মই ব্যাংক নিফটি ফিউচারত এন্ট্রি ললো যেহেতু ব্যাংক নিফটি বুলিশ হৈ আছে বুলি মই কৈছো আইসিআইসি ব্যাংকতকে তো ব্যাংক নিফটি কিমানত মই এন্ট্রি ললো 33168 33168 এটা ফিউচাৰৰ চাৰ্ট তো চাওঁচোন এতিয়া 33168 মই এন্ট্রি লৈছো এতিয়া চাওঁচোন ব্যাংক নিফটিৰ পৰা একচুয়ালি মই এইটো ক'ব 30 মিনিট টাইম ফ্ৰেমৰ ওপৰত এন্ট্রি লৈছো তো কিয় লৈছো মই দেখাই দিছো এটা প্ৰিভিয়াস ৰেজিস্ট্যান্স লেভেল হয় এটা সাপোর্ট লৈছে সাপোর্ট লওঁতে দেখিব আপোনালোকে এটা অলপ মর্নিং স্টাৰৰ নিচিনা মর্নিং স্টাৰে হয় যদিও বা এই গ্ৰীণ ক্যান্ডেলত ভলিউমটো অলপ কম আছে স্টিল এটা মই অলপ এন্ট্রি লৈছো এটা চাওঁ কি হয় কম স্টপ লস বহুত ডাঙৰ স্টপ লস নিদিও অবভিয়াসলি এতিয়া যদি স্টপ লস দিওঁ কিমান হ'ব এই যে লো আছে মর্নিং স্টাৰৰ লো টল স্টপ লস থাকিব লাগে ইয়াত তলত যদি মই স্টপ লস দিওঁ দেখিব 154 স্টপ লস হ'ব তো 154 স্টপ লস হলে মোটামুটি 2500 3700 3500 মান স্টপ লস হ'ব তো এই লেভেলত মোৰ স্টপ লস থাকিব মার্কেট যদি তলৰ ফালে আহে তেতিয়ালে মই স্টপ লস প্লেস কৰি দিম আৰু এটো এটা টাইম যেটো ফার্স্ট এম মই কৈছো 1 এতিয়া এই লেভেলটো লৈকে এক্সাক্ট যে হতে 1:1.5 এ পাব লাগিব কথা নাই এটলিস্ট এই হাইটো লৈকে আজি চাম 1:1.3 চাওঁ কি হয় এতিয়া এটো এচিভ কৰিব পাৰিলো বহুত এতিয়া দেখিব এক্সিট কৰাৰ পিছতে আইসিআইসিআই বেংকে মোমেন্টাম দিছে আইসিআইসিআই বেংকত মই 608 ত এক্সিট কৰি দিলো এতিয়া 6110 তো মানে আইসিআইসিআই বেংক এতিয়া হোল্ড কৰা হয় আইসিআইসিআই বেংকত এতিয়া লাগে 1700 2000 টকা মানে বাঢ়িলেহেঁতেন একো নাই তো হৈ যায় উপায় নাই তো জেএসডব্লিউ ষ্টিল ভাল মোমেন্টাম দি আছে তো দেখিব অলৰেডি মোৰ যেটো ইন্টাৰডে টাৰ্গেট আছিল 1:1.5 একদম ওচৰত আহিছে তো জেএসডব্লিউ ষ্টিলত যদি ফিউচাৰ ল'ব পৰা গ'লহেঁতেন আজি ভাল এটা প্ৰফিট আহিলেহেঁতেন মোৰ দেন 20000 প্ৰফিট এটা ইন্টাৰডে আহিলেহেঁতেন এটো ওকে ফান কম থাকিলে উপায় নাথাকে কম পইচাৰে ট্রাই কৰিব লাগিব এতিয়া 15 মিনিট ক্যান্ডেল ক্লোজিং এটা দিলে মই স্টপ লস টু ট্ৰেইল কৰি একদম কষ্ট টু কষ্ট ৰাখি দিম যাতে আৰু এটো তেৰ পৰা মোৰ একো লস নাখাও আৰু তো এতিয়া দেখা যাব কি হয় সিপলাটো মোমেন্টাম নাই সিপলাটো তেনেকৈ চলি আছে হাই ফ্ৰেন্ডস ওয়েলকাম ব্যাক তো দেখিব জাস্ট নাও যেটো ব্যাংক নিফটি আছিলে ব্যাংক নিফটিৰ মোৰ স্টপ লস ট্ৰিগাৰ হৈ গল হয়তো ব্যাংক নিফটি স্টপ লস দি আছিলে সব স্টপ লস দি আছিলে 988 ত ট্ৰিগাৰ হল 986 ঠিক আছে তো দেখিব ব্যাংক নিফটি সাডেনলি এটা ডাঙৰ ৰেড ক্যান্ডেল এটা বনালে আৰু স্টপ লস ট্ৰিগাৰ হৈ গল তো হাই ফ্ৰেন্ডস ওয়েলকাম ব্যাক তো এতিয়া টাইম হৈছে 1:40 হ'ব হৈছে টাইম তো দেখিব মার্কেটত আজি একেবাৰে মুভমেন্ট নাই একদম মার্কেট মানে মুভমেন্ট নাই ক'ব গ'লে অলপ গ্যাপ আপ ওপেনিং হৈছে তাৰপিছত স্লোলি মার্কেট তলফালে নামি আহি আছে আৰু আজি মোৰ গুটেই কেইটা ট্ৰেড বাইং ডাইৰেকশনত আছে তো চাবলৈ গ'লে তেতিয়াটো মই আইসিআইসিআই বেংকটো এক্সিট কৰিলোৱে 12000 প্ৰফিটত দেন মই আকৌ নতুনকে ব্যাংক নিফটি লৈছিলো ব্যাংক নিফটিত মোৰ স্টপ লস হিট হল সিপলা মোৰ এতিয়াও স্টপ লস হিট হোৱা নাই সাপোৰ্টৰ পৰা অলপমান ৰিভাৰ্সেল লৈছে সিপলা এখানে সিপলাও হোল্ড কৰি আছো নতুনকৈ মই দুটা ট্ৰেড লৈছো এটা হল ভাৰতী এয়াৰটেল আৰু এটা আৰু জেএসডব্লিউ ছিল অলৰেডি মই লৈছিলো এখটা শেয়াৰ তাৰপিছত যেতিয়া মই ব্যাংক নিফটিৰ মানে আইসিআইসিআই বেংক এক্সিট কৰাৰ পিছত ব্যাংক নিফটি ললো ব্যাংক নিফটিত স্টপ লস হিট হল তো ব্যাংক নিফটিত স্টপ লস হিট হল যিখিনি ফান্ড বাকি আছিল সেই ফান্ডেদি মই কি কৰিলো জেএসডব্লিউ ষ্টিলত এটা হেৰি ললো ফিউচাৰ ললো মে ফিউচাৰ এটা লট ললো তো এতিয়া দেখিব কারেন্ট প্ৰফিট 10000 চলি আছে তো মই আপোনাক ভাৰতী এয়াৰটেল আৰু জেএসডব্লিউ ষ্টিলৰ দেখাই দিছো তো ভাৰতী এয়াৰটেল এটো দেখিব ফিউচাৰ তো ভাৰতী এয়াৰটেলত দেখিব মোৰ যেটো ৰিস্ক টু ৰিৱাৰ্ড আছিলে 1:2 ৰিস্ক টু ৰিৱাৰ্ড লৈছিলো ইয়াতে এই যেটো আজি দিনটো হাই আছিলে হাইত মই প্ৰফিট টাৰ্গেট দি থৈ দিয়া আছে অলৰেডি তো দেখিব মোৰ দুটা দি থোৱা আছে এইটো 570.50 সৰি তো মোৰ স্টপ লস দিয়া আছে 570.50 মোৰ স্টপ লস দিয়া আছে এইটো 570.50 মোৰ স্টপ লস দিয়া আছে আৰু প্ৰফিট টাৰ্গেট দিয়া আছে 576 মানত চাগে দিয়া আছে 576 ত দিয়া আছে তো দেখিব এতিয়া 574.75 তাৰ মানে 1 টকা 25 পইচা আছে মানে প্ৰফিট টাৰ্গেট হিট কৰিবলৈ তো ভাৰতী এয়াৰটেল চাগে প্ৰফিট টাৰ্গেট হিট কৰিব তো বহুতে কি হয় এনেকৈ হৈ থাকিলে প্ৰফিট টাৰ্গেটটো বঢ়াই দিয়ে কেতিয়াবা স্টপ লস বঢ়াই দিয়ে কেতিয়াবা বঢ়াই দিয়ে থাকক এতিয়া এইটো মই এতিয়া প্ৰফিট টাৰ্গেট যি দিছো আৰু এইটো বঢ়াই নাথাকো
তাৰ পিছত কাৰণ এনে হলে দিনটো থকা হয় তেতিয়া হয়তো মই প্ৰফিট টাৰ্গেট নিদিলোহেঁতেন মই ষ্টপ লছটো ট্ৰেইল কৰি গৈ থাকিলোহেঁতেন যেহেতু কাইলৈ পৰহিলৈ জানে শনিবাৰ দেওবাৰ মাৰ্কেট বন্ধ আৰু গতিকে মই হোল্ড কৰিব নিবিচাৰো আৰু মাৰ্কেটতো বেছি টাইম সময় নাই এতিয়া 1.5 ঘণ্টামান 2 ঘণ্টা সময়ও নাই গতিকে এই 2 ঘণ্টা সময়ত যিমান পাৰি প্ৰফিটত এক্সিট কৰাটোৱে বেটাৰ তাৰপিছত আৰু দেখিব JSW ষ্টিলটো তেতিয়া মই অলৰেডি হেৰি কৰিছোৱে JSW ষ্টিল এখন আছিলে JSW ষ্টিল প্ৰফিটত দি আছিলে ভাল মোৰ 1:1 টো ৰিস্ক ৰিৱাৰ্ড দিছিলে তাৰ পৰা এটা ফল হৈ গ'ল মানে ফল নহয়তো এইটো ৰিট্ৰেসমেন্ট এই ৰিট্ৰেসমেন্ট যেতিয়া দিছিলে ৰিট্ৰেসমেন্ট দিওঁতে মই কি কৰিলো JSW ষ্টিলৰ এটা মই ফিউচাৰ লট বাই কৰিলো ৰিট্ৰেসমেন্টত তো এতিয়া দেখিব কাৰেন্ট প্ৰফিট ৰাতিপুৱা কালি ৰাতিপুৱা বাৰু 20 প্লাস আছিলে আজি ৰাতিপুৱা 20 প্লাস আছিলে এতিয়া বাৰু বহুত কম প্ৰফিট ষ্টিল প্ৰফিটতে আছো তো আজি ট্ৰেড বহুত ফিউচাৰ লোৱা গৈছে বাৰু নো ডাউট তো চাও কি হয় এতিয়া মার্কেট ক্লোজিংৰ সময়ত বা আৰু পিছত আপোনাক আপডেট কৰিম বাৰু এটা কারেন্ট প্ৰফিট দেখিব 11000 ভাৰতী এয়াৰটেলৰ প্ৰফিট টাৰ্গেটটো হিগলে ভাল আছিল সো চাও কি হয় এতিয়া এটলিষ্ট মই ভাৰতী এয়াৰটেলৰ ষ্টপ লছটো ট্ৰেইল কৰি দিম বাৰু আপোনালোকক জনাম বাৰু হাই ফ্ৰেন্ডস ওয়েলকাম ব্যাক তো JSW ষ্টিল এই লেভেলটোতে ফসি আছে একদম পুৰা এই লেভেলটো এটা ব্ৰেকআউট কৰি ক্লোজিং দিব পৰা নাই তেতিয়াৰ পৰা এতিয়াও নোৱাৰিলে এটা ভাল ব্ৰেকআউটৰ নিচিনা লাগিছিল কিন্তু মই তেতিয়াই কৈছিলো ক্লোজিং দিলেহে মই ষ্টপ লছ ট্ৰেইল কৰিম বুলি কিন্তু ক্লোজিং দিব নোৱাৰিলে তাৰ পৰা বহুত টাইম সাইডৱেজ হ'ল এতিয়াও মাৰ্কেট যদি চাব যায় এই লেভেলটোৰ ওপৰত এটা ক্লোজিং যদি দিব পাৰে এটা ভাল মোমেন্টাম হেৰি কৰিব পাৰি আৰু ভাবিব পাৰি তো এখন ফিউচাৰৰ চাৰ্ট হয় ফিউচাৰত চাব গ'লে মোৰ এইটো ষ্টপ লছ আছিলে ইনিশিয়েল ষ্টপ লছ এইটো লেভেলত আছিলে 5 টকা 40 পইচা ফাৰ্স্ট টাৰ্গেট আছিলে এই লেভেলটো আজি দিনটোৰ হাই টাৰ্গেট এতিয়ালৈকে মই দিয়া নাই বাৰু জাস্ট টাৰ্গেট মই JSW ষ্টিলত কিয় দিয়া নাই ইয়াৰ মোমেন্টামটো খুব ভাল আৰু ভাৰতী এয়াৰটেলৰ ওপৰত টাৰ্গেটটো কিয় দিছো ভাৰতী এয়াৰটেলটো ইমানে ভলাটাইল আপোনাক চাওকচোন মাৰ্কেট এই ওপৰত যায় ইমান দীঘল উইক এটা বনাই মানে সেকেন্ডৰ ভিতৰতে বা মিনিটৰ ভিতৰতে তলফালে আহি যায় এতিয়াও দেখিব এই ওপৰত যায় আকৌ লগে লগে মানে লিকুইডিটি এতিয়া যিমান JSW ষ্টিলৰ লিকুইডিটি আছে হয়তো ভাৰতী এয়াৰটেলৰ ইমান লিকুইডিটি নাই সেইকাৰণে মানে কি হয় পটককে ওপৰত যায় পটককে তলত আহে ক'ব নোৱাৰি গোপকে ৰেড কেন্ডেল বনাই দেখিছেনে চকুৰ আগতে কেনেকে ৰেড কেন্ডেল বনালে কিন্তু যদি JSW বিলাক চাই ইহঁতে অলপ ষ্টেডি হয় ওপৰত গলে স্লো মোশনত গৈ থাকে তলত আহিলেও আহে এটা মানে কিন্তু এনেকুৱা ষ্টক বিলাক অলপ ভলাটাইল হয় এনেকুৱা ষ্টকত পাৰিলে ট্ৰেড নোলোৱাই ভাল মই বাৰু আজি লৈ পালো ভাল এটা অপৰচুনিটি দেখা পায় ব্ৰেকআউট হৈছিলে আগৰ এটা লেভেল এটা ব্ৰেকআউট হৈছিলে ভাৰতী এয়াৰটেল তো দেখিব আপোনালোকে তো প্ৰিভিয়াছ ৰেজিস্ট্যান্স লেভেল এটা আছিলে প্ৰিভিয়াছ ৰেজিস্ট্যান্স এটা লেভেল আজি ব্ৰেকআউট হৈছিলে ব্ৰেকআউট হৈছে ৰিট্ৰেসমেন্ট হৈছিলে ৰিট্ৰেসমেন্ট হতে মই ট্ৰেডটো লৈছিলো তো সেই হিচাপত চাবলৈ গ'লে ট্ৰেডটো ভালে আছিলে এতিয়া পজিশনত যাওঁচোন কি হৈ আছে তো পজিশনত দেখিব 13000 14000 প্ৰফিট হৈ আছে এতিয়া আৰু সিপ্লাক পাহৰি গ'লো সিপ্লাটোকো চাওঁ তো সিপ্লা একচুয়ালি একদম যেটো সাপোর্ট লেভেল আছিলে আমাৰ সাপোর্ট লেভেলৰ পৰা ধুনীয়াকে সাপোর্ট লোৱা যেন লাগিছে এতিয়া তাকে ভাবি আছো সিপ্লাটো হোল্ড কৰিম নে হেৰি কৰিম এতিয়ালৈকে মানে মোৰ যেটো মেইন ষ্টপ লছ এতিয়ালৈকে হিট হোৱা নাই গতিকে দেখা যাওক কি হয় এতিয়া খালি ভাৰতী JSW ষ্টিলৰ প্ৰতি বাৰু JSW ষ্টিল ভালে চলি আছে এই লেভেলটো ব্ৰেকআউট কাৰণ এটা বহুত টাইম স্পেন্ড কৰিছেটো গতিকে এইটো ব্ৰেকআউট দিবও পাৰে এতিয়া নৰমালি কি হয় ৰেজিস্ট্যান্স লেভেলত যদি ব্ৰেকআউট দিব নোৱাৰে ৰিভাৰ্সেল হৈ যায় যেনেকৈ ইয়াতে দেখিব আপোনালোকে ওপৰত গৈছে লগে লগে ৰিভাৰ্সেল হৈ গৈছে ইয়াতে কিন্তু মাৰ্কেট ৰিভাৰ্সেলো হোৱা নাই ওপৰতো যোৱা নাই তাৰমানে ৰেজিস্ট্যান্স লেভেলত তাৰমানে বায়াৰ্ছ আৰু সেলাৰ্ছৰ মাজত ফাইট চলি আছে তো এতিয়া চাও কি হয় যদি এই লেভেলটো ব্ৰেকআউট দিয়ে তো JSW ষ্টিল এটা ভাল মোমেন্টাম পাম কাৰণ যেটো JSW ষ্টিলত ফিউচাৰো লৈ থোৱা আছে ঠিক আছে এতিয়া দেখা যাওক কি হয় এতিয়া খালি টেনশন আছে ভাৰতী এয়াৰটেলটোহে কি মানে খুব ভলাটাইল হৈ আছে এতিয়া চাও প্ৰফিট টাৰ্গেটটো মই এটা অলপ মিলাই দিলো মডিফাই কৰি দিলো টাইম যেটো কমি কমি আহি আছে তো প্ৰফিট টাৰ্গেট মই 576 ৰ পৰা 575 কৰি দিলো তো দেখা যাওক কি হয় এতিয়া হাই ফ্ৰেন্ডস ওয়েলকাম ব্যাক তো দেখিব JSW ষ্টিলে এটা ভাল মোমেন্টাম দিছে কিন্তু আমি এটা ক্লোজিং লাগে ইয়াৰ হেটোৰ ওপৰত যদি 30 মিনিটৰ ক্যান্ডেল চাইছো যদি 15 মিনিটটো এটা 15 মিনিটৰটো যদি এটা ক্লোজিং দিয়ে তো মাত্ৰ 1 সেকেন্ড আছে 15 মিনিটৰ ক্যান্ডেলটো ক্লোজিং দিছে ইয়াতে উইথ গুড ভলিউম তো ইয়াৰ পৰা ভাল মোমেন্টাম আমি এতিয়া আশা কৰিব পাৰো আৰু অলৰেডি আমি এটা ভাল প্ৰফিট পালোৱে ক'ব গ'লে দেখিব যেটো মোৰ 100টা শেয়াৰ কিনা আছিল তাৰ পৰা পালো 1400 আৰু যেটো ফিউচাৰ লটৰ পৰা পালো এটো বহুত দেৰিকে এন্ট্ৰি কৰিছো ইয়াৰ পৰা 11000 পাই আছো আৰু সাক ভাৰতী এয়াৰটেলৰ কথা কৈছিলো ভাৰতী এয়াৰটেল কিমান ভলাটাইল এই এটা ক্যান্ডেলৰ ভিতৰতে
ইয়াতে স্পাই মানে 1 মিনিটৰ ভিতৰতে মানে পুৰা হেৰি পাই যায় আৰু পুৰা কি কয় ধেমাজি ধুবুৰী একদম পুৰা ইফাল পাই যায় এই পজিটিভৰ ফালে যায় এটা কেণ্ডেলৰ তলত আহি যায় আকৌ সেকেন্ডৰ ভিতৰতে ওপৰতে যায় তো আপোনালোকে পৰাপক্ষত যেতিয়া ট্ৰেড ল'ব অলপ মানে হাইলি লিকুইড ষ্টক কোনবিলাক কয় যিবিলাকত বহুত মানে বেছি ভলিউম থাকে মানে বেছি বায়াৰ সেলাৰ থাকে সেইবিলাক ষ্টকত ল'ব লাগে এনেকুৱা ষ্টকত নহলে বহুত মোমেন্টামটো এনেকে আপ ডাউন হৈ যায় এইবিলাক ষ্টকত ষ্টপ লছ হিটৰ চান্সও বহুত বেছি থাকে কাৰণ ঘপককে আহিব আপোনাৰ ষ্টপ লছটো হিট কৰিব আকৌ প্ৰফিটৰ ফালে গুচি যাব সেইকাৰণে মই কি কৰিছো টাইট এটা প্ৰফিট টাৰ্গেট এটা দি থৈছো যাতে এটা যদি ওপৰৰ ফালে সাডেনলি এটা মোমেন্টাম দি দিয়ে স্পাইক বুলি কয় সাডেন স্পাইক এটা দি দিয়ে স্পাইকতে যাতে মোৰ প্ৰফিট টাৰ্গেটটো হিট হৈ যায় নহলে এইফালে ষ্টপ লছটো বাৰু দিয়াই আছে এতিয়া পজিশনত চাওঁ 16000 17000 16000 চলি আছে সো আমাৰ JSW ষ্টিল চাওক এতিয়া এটো হেৰি কৰিব লগা একো নাই বাৰু ব্ৰেকআউটটো দিছে বাৰু এতিয়া তাতো তলফালে আহে ৰিট্ৰেসমেন্টও হ'ব পাৰে ৰিট্ৰেসমেন্ট লৈ ওপৰফালে যাব লাগে বাৰু চাওচোন কি হয় এতিয়া দুটা বাজিছে ইয়াৰপৰাটো এতিয়া আৰু লোকচানত নাযাওঁ বাৰু ইয়াৰ পৰা কিবাকে হলো ট্ৰেইল ষ্টপ লছ এতিয়া চাব লাগিব কি কৰো আপোনালোকক জনাম বাৰু Hi friends, welcome back. তো দেখিব প্ৰফিট এতিয়া 21000 ক্ৰছ কৰিলে তো দেখিব ভাৰতী এয়াৰটেলে অলপৰ কাৰণে প্ৰফিট টাৰ্গেট হিট কৰা নাই ইমান ভলাটাইল তো 57 অলপ ষ্টপ লছটো মাৰ অলপ ট্ৰেইল কৰি দিলো এতিয়া যাতে ৰিভাৰ্সেল মাৰিলেও ইমান লছ নহয় এতিয়া মোমেন্টাম ভাল দি আছে JSW ষ্টিল এতিয়া চাওক JSW ষ্টিল এই ব্ৰেকআউটটো দিয়াৰ পিছত লগলে ডাঙৰ এটা ৰেড কেন্ডেল বনাই ইয়ালৈকে আহি গৈছিলে তো তেতিয়াই মই কৈছিলো যে এইটো এটা ৰিট্ৰেসমেন্ট হয় ইয়াতে ভয় খাব লগা একো নাথাকে নৰ্মেলি যেতিয়া প্ৰিভিয়াছ ৰেজিস্টেন্সটো ব্ৰেক কৰে নৰ্মেলি তাতে সাপোৰ্ট ল'ব আহে তাৰপৰা চাওক এটা ভাল মোমেন্টাম দিছে এতিয়া এইখন এইটো হৈ গ'ল আপোনাৰ স্পটৰ চাৰ্ট আৰু এইখন হৈ গ'ল ফিউচাৰৰ তো ফিউচাৰ দেখিব ভাল মোমেন্টাম দিছে তো এটা যদি চাব যাওঁ 22000 23000 প্ৰফিট পালাগে এটা আৰু চিপলাটো এতিয়া তাকে সাপোৰ্টৰ পৰা লাহে মোমেন্টাম দিব পৰা নাই চিপলাটোৱে যিমান চিপলাৰ পৰা প্ৰথম দিনাখনে যি এটা ভাল মোমেন্টাম দিলে তাৰ পৰা আজি নামিলে হি আৰু নামিয়ে গ'ল আৰু নাজানো আৰু মোক কি বেয়া গ'লে এতিয়া কেতিয়া কি এক্সিট কৰি জনাম বাৰু তো এতিয়া দেখিব ভাৰতী এয়াৰটেলো প্ৰফিট টাৰ্গেটৰ পৰা অলপ ওচৰত আছে JSW এতিয়ালৈকে মই প্ৰফিট টাৰ্গেট দিয়াই নাই কাৰণ ইমান ধুনীয়া মোমেন্টাম দি আছে তো এতিয়া কিবা এটা প্ৰিভিয়াছ এনেকুৱা ৰেজিস্টেন্স লেভেল বিচাৰি মই এটা প্ৰফিট টাৰ্গেট দিওঁ কি প্ৰফিট টাৰ্গেট দিওঁ বা কেতিয়া এক্সিট কৰোঁ আপোনালোকক জনাম বাৰু হাই ফ্ৰেণ্ডছ ৱেলকাম বেক তো JSW ষ্টিলৰ দেখিলো মই এইটো অল টাইম হাইট চলি আছে প্ৰিভিয়াছ একো ৰেজিস্টেন্স নাই এইটোৱে হাই হয় সেইকাৰণে মই কি কৰিছো 1:2 ৰিস্ক টু ৰিৱাৰ্ড লৈ এইটো মোৰ ষ্টপ লছ আছিলে ইনিশিয়েল ষ্টপ লছ তো 1:2 ৰিস্ক টু ৰিৱাৰ্ড এটা ভাবি মই 760 ৰুপিজত প্ৰফিট টাৰ্গেট দি দিছো তো আপোনালোকে মোক দেখিব পজিশনত অৰ্ডাৰ বুকত পেন্ডিং হৈ আছে 76ত মই প্ৰফিট টাৰ্গেট দিছো হিট হ'ব কাৰণে আৰু মাত্ৰ 70 পইচা আছে 45 পইচা বাকি আছে চাওচোন হিট হয় নে নহয় হিটটো হ'ব লাগে বাৰু কাৰণ মোমেন্টামটো খুবেই ষ্ট্ৰং তো এতিয়া প্ৰফিট টাৰ্গেটটো বহুত ডাঙৰ দিব বিচাৰা নাই অলৰেডি ভাল প্ৰফিট এটা আহিছে এয়া JSW ষ্টিলৰ টাৰ্গেট হিট হৈ গ'ল যেটো ফিউচাৰ আছিলে ফিউচাৰটো এক্সিট কৰি দিলো ইন্টাৰডে ট্ৰেড লৈছিলো কাৰণ ইন্টাৰডেতে ওলাই দিলো 15000 প্ৰফিট বেয়া নহয় যদি মই প্ৰথম যেতিয়া মই 100টা শেয়াৰ লৈছিলো ইকুইটি তেতিয়াই যদি জিন্দাল ষ্টিল লোৱা হয় ফিউচাৰত তেতিয়া বাৰু মোৰ পইচা নাছিলে তেতিয়া লোৱা হয় এই প্ৰফিট চাগে এতিয়া মোৰ দেন 30000 এনেকে হ'লহেঁতেন চাগে তো ষ্টিল ঠিকে আছে যেটো 100টা আছে JSW সেইকেইটা মই এতিয়ালৈকে এক্সিট কৰা নাই কাৰণ 100টা শেয়াৰৰ মানে যেটো ৰিস্কটো মেনেজ কৰিব পাৰি মানে পটককে সাডেনলি তলত নামি গলো বেয়া নালাগে এতিয়া চাও দেখা যাও কি হয় ইয়াৰ পৰা হয়তো JSW ষ্টিল ভাল মোমেন্টাম পুরো ওপৰটো যাব পাৰে গলে যাব বাৰু 100টা শেয়াৰ আছে তাৰ পৰা কিবা না কিবা প্ৰফিট পাম এটা দেখিব ভাৰতী এয়াৰটেলটো একদম ভলাটাইল মানে দেখিছেনে কিমান এই উঠি যায় মানে ইমান ভলাটাইল এই উইক বিলাক দেখিব ইমান দীঘল উইক থকা ষ্টক বিলাক দেখিলে গম পাইলো বহুত ভলাটাইল এতিয়া এইটো না টাৰ্গেট দিছে না ষ্টপ লছ হিট কৰিছে একোৱে কৰা নাই বৰ দিগদাৰ হৈছে এইটো ষ্টক লৈ চাও দেখা যাও নিফটি এবাৰ চাই লৈছো কি হৈছে নিফটি এটা স্মল ৰেজিস্টেন্স লেভেলত হোল্ড কৰি আছে এই ৰেজিস্টেন্স লেভেলটো যদি ব্ৰেক কৰি যায় তেতিয়া হয়তো নিশ্চয় ভাৰতী এয়াৰটেলো এই চাওক ভাৰতী এয়াৰটেলৰ ভলাটিলিটি তো ভাৰতী এয়াৰটেল এটা ভাল স্পাইক দিলে প্ৰফিট টাৰ্গেট হিট হ'ব লাগে বাৰু তো আৰু চিপলা এতিয়া অলপ হেৰি কৰিছে চিপলা এতিয়া মোৰ ষ্টপ লছৰ একেবাৰে ওচৰতে আছে এইটো হয়তো আজি এক্সিট কৰি দিম চাগে যেটো লছ আছে উপায় নাই এইটো লছ থাকিবই আৰু তো দেখা যাওক কি কৰা যায় আপোনালোকক আপডেট কৰিম বাৰু হাই ফ্ৰেণ্ডছ ৱেলকাম বেক তো আপোনালোকে চাওক যেটো JSW ষ্টিলৰ মোমেন্টাম চাওক আমাৰ এনেকৈ হয়
যেতিয়া আমি কোনোবা ষ্টক এক্সিট কৰি থওঁ এক্সিট কৰাৰ পিছত চাওক এতিয়া এইটো মই 760 ফিউচাৰ এক্সিট কৰিছো মানে মই ভালে পাইছো বাৰু 1:2 ৰিস্ক টু ৰিৱাৰ্ড পাইছো মিনিমাম 1:2 কে বেছি কিন্তু এতিয়া ৰাখি দিয়া হয় চাওক 1.5%ত মোৰ প্ৰফিট আহিছে এইটোত 15%। এতিয়া যদি আপুনি চাব যায় এতিয়া কিমান পাৰ্চেন্ট চলি থাকিব যদি এতিয়া 2.4% তাৰমানে এতিয়া 24,000 তাৰমানে এই 5 মিনিটৰ ভিতৰত আৰু এটা 10,000 প্ৰফিট পালেতেন এনেকৈ চালে বেয়া লাগে কিন্তু আজিকালি মোৰ বেয়া নালাগে আগতে বেয়া লাগিছিলে কাৰণ আমি এটা লেভেলতো ওলাব লাগিব এতিয়া কিমান লেভেললৈকে যাব আমিতো ক'ব নোৱাৰো তো এই লেভেলটো আছে 2 days হাই তো এইটো লেভেলৰ পৰা পটককে ৰিভাৰ্সেল হোৱাৰ চান্স থাকে প্ৰবাবিলিটি থাকে তো সেই হিচাপত ঠিকে আছে এক্সিটটো আমাৰ 1:2 ৰিস্ক টু ৰিৱাৰ্ড ইন্টাৰনেট বহুত বেছি তো ষ্টিল মানে চাইছিলো তেতিয়া দেখিলো আপোনাক দেখাম বহুতৰ এনেকৈ হয় মোক কয় যে এক্সিট কৰাৰ পিছতে বহুত বাঢ়ি যায় এটাকে সেম হয় মানে প্ৰফিটটো হয় লছটো হয় লছত কেতিয়াবা যদি আমি এক্সিট নকৰো কি হয় এনেকৈ ধৰক আপোনাৰ এইটো লেভেল ষ্টপ লছটো আপুনি যদি নিদিয়ে এনেকৈ লছটো বাঢ়ি বাঢ়ি গৈ থাকে তো তেনেকৈ ঠিকে আছে বাৰু এতিয়া ইমান ওপৰত গৈ আছে বহুত কিন্তু মোৰ যেটো হেৰি আছে এয়া 100টা শেয়াৰ লোৱা আছিল ইয়াৰ পৰা চাক মাত্ৰ 100টা শেয়াৰতে 2400 প্ৰফিট আহিছে তো কিন্তু মোৰ এই ভাৰতী এয়াৰটেলটোহে আৰু চিপলা এই দুটাহে বৰ দিগদাৰ কৰি আছে না এৰিব পাৰিছো না ধৰিব পাৰিছো এনেকুৱা অৱস্থা হৈ আছে তো কি হয় বা এতিয়া হাই ফ্ৰেণ্ডছ ওয়েলকাম বেক জাস্ট নাও ফাইনালি ভাৰতী এয়াৰটেলে মোৰ প্ৰফিট টাৰ্গেট হিট কৰিলে 575ত যেটো দিয়া আছিলে তো পজিশন বুকত চাব অৰ্ডাৰ বুকত দেখাই দিছো 575ত টাৰ্গেট হিট হৈ গল যেটো ষ্টপ লছ দিয়া আছিলে ষ্টপ লছটো কেনসেল কৰি দিও ভাৰতী এয়াৰটেলে বহুত বিহু দেখুৱালে তেতিয়াৰ পৰা ইমান চাওক এই জেএসডব্লিউ ষ্টিলৰ নিচিনাই ইয়াতে তো যেটো জেএসডব্লিউ ষ্টিলটো টাৰ্গেট হিট কৰি কৰবাত পালেগে একদম পুৰা এতিয়া হয়তো ভাৰতী এয়াৰটেলো হয়তো টাৰ্গেট হিট কৰি বহুত ওপৰত যাব পাৰে এতিয়াটো মেটাৰ নকৰে বাৰু কাৰণ মই মোৰ যেটো প্ৰফিট টাৰ্গেট এটা এচিভ কৰিলো তো এটো বাৰু প্ৰথমতে ষ্টপ লছ অলপ তলত দিয়া আছিল বাৰু এইখিনি লেভেল মানত ষ্টপ লছ দিয়া আছিল তো ক'ব গলে more than 1:1.2 ৰিস্ক টু ৰিৱাৰ্ড এচিভ কৰিলো ভাৰতী এয়াৰটেলত ষ্টপ লছ ইমান দিয়া নাছিলে 1:1.5 এৰাউণ্ড পাহৰিলো প্ৰথমতে জাস্ট ষ্টপ লছ ট্ৰেইল কৰিলো বাৰু তো এৰাউণ্ড 1:1.5 ভাৰতী এয়াৰটেলত তাৰপিছত জেএসডব্লিউ ষ্টিলত 1:2 ৰিস্ক টু ৰিৱাৰ্ড এচিভ কৰিলো তো চিপলাহে এতিয়া কি কৰে চিপলাটো চাগে কালি শনিবাৰ দেওবাৰ দুদিন বন্ধ চিপলাটো চাগে মই হোল্ড নকৰিম চাগে যদিও লছত আছে এটা সৰু লছত আছে গতিকে এইটো চাগে মই এক্সিট কৰি দিম তো এতিয়া দেখো প্ৰফিট মোৰ 25 প্লাস হল তো চাব গলে প্ৰথমতে মোৰ যেটো প্ৰফিটত আছিল হেতু আছিল মোৰ যেটো মানে কয় ন এয়া প্ৰথম যেটো আছিল চিপলা আছিল চিপলা প্ৰথম দিনাখনে কালি প্ৰফিট দি আছিল 14,000 তো 14,000 ৰ পৰা প্ৰফিট গৈ 5,000 লছত চলি আছে সো একো নাই এতিয়া টাইমো আৰু বেছি নাই আৰু 2:43 হল আৰু 45 মিনিট 40 মিনিট আছে মাৰ্কেটত মই হয়তো চিপলাটো এক্সিট কৰি মই চাগে কিবা অপশন ট্ৰেডিং চাগে সুইংৰ কাৰণে অপশন ট্ৰেডিং কিছুমান লম চাগে এতিয়া দেখা যাওক এটা কি কৰা যায় জনাম বাৰু আপোনালোকক লাষ্ট মোমেন্টত হাই ফ্ৰেণ্ডছ ওয়েলকাম বেক তো জেএসডব্লিউ ষ্টিলটো ফিউচাৰ তেতিয়া এক্সিট কৰিলো আৰু যদি ইকুইটি 100টা শেয়াৰ লোৱা আছিলে এটাও মই 760 ট্ৰেডিং যেটা এইটো ক্যান্ডেল হৈ আছিল তেতিয়া মই 760 ট্ৰেডিং ষ্টপ লছ ৰাখিছিলো আৰু জাস্ট নাও ট্ৰেডিং ষ্টপ লছটো ফিট হল আপোনালোকে দেখিব 760 ট্ৰিগাৰ হৈ গল ট্ৰেডিং ষ্টপ লছ এতিয়া চিপলা আছে চিপলাটো মই 884 ত ষ্টপ লছ দি থৈ দিছো কাৰণ চিপলাটোকো মোৰ কেৰি ফৰৱাৰ্ড কৰিব ইচ্ছা নাই যদি এই লেভেলটো এটা ব্ৰেক কৰে এটা সাপোর্ট হৈ আছে এটা ৰেজিস্ট্যান্সৰ কাম কৰি আছে এই লেভেলটো ব্ৰেক কৰিলে হয়তো ভাবিম বাৰু তথাপিও ইয়াতে মই 884ত ষ্টপ লছ দি থৈ দিছো আৰু মাৰ্কেটটো বেছি টাইম নাই আৰু 3:03 হৈছে 20 মিনিট সময় এটা আছে তো আপোনালোকক এটা ইন্টাৰেষ্টিং বস্তু দেখাব বিচাৰিছো ভাৰতী এয়াৰটেল চাওক তেতিয়া মই কৈছিলো নহয় এইবিলাক ষ্টকৰ পৰা অলপ আঁতৰি থকাটোৱে ভাল পৰাপক্ষত চাওক তেতিয়া যদি মই প্ৰফিট বুক নকৰিলো হেতেন টাইমত আজি দিনটো হাই চাওক হাইটো টাচ কৰিছে সেইকাৰণে মই প্ৰথমতে 576ত প্ৰফিট টাৰ্গেট দিয়া আছিল হাইটোৰ ওচৰত তাৰপিছত মই অলপ ভাবিলো যে ইমান ভলাটাইল ষ্টক গতিকে অলপ আজিৰ ডে হাইৰ অলপমান তলতে মই প্ৰফিট টাৰ্গেট দিলো আৰু ভালে হল ওলাই আহিলো তাৰপিছত চাওক এটা ক্যান্ডেলতে দুটা ক্যান্ডেলৰ ভিতৰতে মোৰ পুৰা ষ্টপ লছৰলৈকে আহিলে ষ্টপ লছ হিটে হলহেঁতেন এনেকৈ হৈ যায় আমি গতিকে অকল এন্ট্ৰি কৰিলেই নহব আমি এক্সিটটো প্ৰপাৰলি কৰিব লাগিব নহলে বহুত টাইম এনেকৈ হয় প্ৰফিটটো ইউ টাৰ্ণ মাৰি দিয়ে গোটেই প্ৰফিট গুচি গৈ লছত আহিলে তো জেএসডব্লিউ ষ্টিলত তেতিয়া বেয়া লাগি আছিলে যে
এক্সিট কৰাৰ পিছত বহুত ভাল মোমেন্টাম দিছে আকৌ ইয়াতে চাওক এক্সিট কৰাৰ কাৰণে বাচি গলো হেৰিয়ৰ এয়া ভাৰতী এয়াৰটেলত তো এনেকৈ হয় সকলো আপোনাৰ ডাইৰেকশ্যনত নাযায় তো আপুনি যিটো ৰুল থাকে যিটো আপোনাৰ চিষ্টেম মতে চলিলে আপোনাৰ একো প্ৰব্লেম নহয় এতিয়া চিপ্লা এতিয়া এই লেভেলটো ব্ৰেক কৰিব পাৰিলে ভাল আছিলে কাৰেণ্ট যদি প্ৰফিট চাওঁ আমি দেখিব 25,500 হৈ আছে তো ঠিক আছে মই এই ভাৰতী এয়াৰটেলৰ মুভমেণ্টটো দেখাবৰ কাৰণেহে মোৰ জমনি লাগিলে সেইকাৰণে আপোনালোকক লগত শ্বেয়াৰ কৰিলোঁ তো মই ডিচিশ্যন লৈছোঁ এইখন স্পটৰ চাৰ্ট হয় 2 আৱাৰ টাইম ফ্ৰেমৰ চিপ্লা যদি এই ট্ৰেণ্ড লাইনডালৰ ওপৰত যদি ক্লোজিং দিব পাৰে আজি 3:25 আগত তেতিয়াহ'লে চিপ্লা মই হোল্ড কৰি দিম মানে তেতিয়া কম যেটো এটা ভাল সাপোৰ্ট লেভেলৰ পৰা বাউন্স বেক গতিকে সোমবাৰলৈকে এটা বহুত ভাল 2% 3% এনেকা এটা মুভমেন্ট দিবও পাৰে কাৰণ সাপোৰ্টৰ পৰা বাউন্স ল'লে এটা ভাল মোমেন্টাম দিয়ে কিন্তু এটলিষ্ট এই ট্ৰেণ্ড লাইনডাল ব্ৰেক কৰি যদি ক্লোজিং দিয়ে তেতিয়াহে মই এইটো হোল্ড কৰিম নহ'লে যি প্ৰফিট যি লছ যেটো বৰ্তমান লছতে চলি আছে চিপ্লাটো তেতিয়া মই এইটো এক্সিট কৰি দিম তো এইখন আপোনাৰ হৈ গ'ল তো ফিউচাৰৰ চাৰ্ট তো দেখিব এই লেভেলটো যিটো আছিলে প্ৰিভিয়াছ সাপোৰ্ট লেভেলটো এতিয়া এইটো ক্ৰছ কৰিব পৰা নাই তো এই ট্ৰেণ্ড লাইনডালৰ ওপৰত যেতিয়া যদি যাব পাৰে তেতিয়াহে মই এইটো হোল্ড কৰিম নহ'লে আৰু 15 মিনিট সময় আছে তো চাওঁ কি হয় আৰু ট্ৰেডিং ষ্টপ লছ দি থোৱা আছে 884 ষ্টপ লছ দিয়ে থোৱা আছে অলৰেডি এইটো লেভেলত তো ষ্টপ লছ হিট হ'লেও হ'ব আৰু তো এতিয়া কাৰেণ্টলি প্ৰফিট চলি আছে 25,000 হাই ফ্ৰেণ্ডছ ৱেলকাম বেক চিপ্লা জাষ্ট নাও 886ত মই ট্ৰেডিং ষ্টপ লছ দিছোঁ টাইটকৈ দি থৈছিলোঁ তো এইটো ষ্টপ লছ জাষ্ট হিট হ'ল তো মোৰ ফুল পজিশ্যন আপোনালোকে দেখিব এইটো হৈ গ'ল তো মই এইটো আপোনালোকক ৰিফ্ৰেছ কৰি দিছোঁ তো মোৰ কাৰেণ্ট মানে টোটেল পজিশ্যন হৈ গ'ল আজি 24,697 গতিকে ইয়াৰ পৰা আজি ফিউচাৰত হৈছে ব্ৰকাৰেজটো অলপ বেছি হয় ব্ৰকাৰেজ টেক্স তো 1 2 3 4 5টা ফিউচাৰ তো এইফালে 6টা তো এৰাউণ্ড আজি 1,000 ৰুপিজটো আজি ব্ৰকাৰেজত গুচি যাব বাৰু 1,011 ব্ৰকাৰেজত যাব ষ্টিল বহুত মানে ৰোলাৰ কোষ্টাৰ ৰাইড হৈ গ'ল কালিৰ পৰা দেখিছে কালি মৰ্ণিঙে ইমানমান দেখাই আছিলে প্ৰফিট ৰাতিপুৱা আজি ইমানমান দেখাই আছিলে তাৰ পৰা কিন্তু আপোনালোকে যদি ভিডিঅ'টো কমপ্লিটকৈ চাই আপোনালোকে চাওক আপোনালোকে ষ্ট্ৰেটেজি যিকোনো ইউজ কৰিব পাৰে কিন্তু লাইভ মাৰ্কেটত যিটো ইমোশ্যনটো কণ্ট্ৰল যেতিয়া এটা ভাল প্ৰফিট দি থাকে প্ৰফিট টাৰ্গেটটো হিট নকৰে প্ৰফিট টাৰ্গেটৰ ওচৰৰ পৰা যেতিয়া ঘূৰি আহে বহুতে আধাতে প্ৰফিট লৈ ওলাই আহে এক্সিট কৰি দিয়ে তো তেনেকুৱা বহুত হয় কেছ তো তেনেকুৱা ইমোশ্যনবিলাক কণ্ট্ৰল কৰিলেহে মানে আচলতে ট্ৰেডিং কৰা হয় তো আপোনালোকে ভিডিঅ'টো ইমান দীঘল হৈছে নাজানো এতিয়া মই এডিট কৰি বা অলপ কাটি মেলি ছুটি কৰি দিম বাৰু নহ'লে বহুত দীঘল হৈ যাব তো কেনে পালে জনাব গা ভাল নহয় ধন্যবাদ